এইটো আপুনি ট্ৰেইনিঙত বনোৱা এইটো আপোনাক সেইটো আপুনি এইটো ইউজ কৰি চাব চাই পেলাই ধৰক ফিডবেকটো আমাক জনাব ঠিক আছে এতিয়া ধৰক আমি প্ৰথম বস্তুখিনি কি লাগিব ন ধূপৰ ব্যৱসায়টো আৰম্ভণি কৰিবলৈ সেইটো প্ৰথম জানি লওঁ আচ্ছা তো ধূপৰ ব্যৱসায়টো আৰম্ভণি কৰিবৰ কাৰণে আমাক প্ৰথমতে লাগে এনেকুৱা ধৰণৰ ৰ কাঠিবিলাক যিটোক আমি ৰ ষ্টিক বুলি কওঁ আৰু বা আনচেণ্টেড ষ্টিক বুলি কওঁ আনচেণ্টেড বুলি কোৱাৰ এটাই মূল কাৰণ এইটোৱে হৈছে যে যেতিয়া আমি এই কাঠিটো মেচিনত বনাওঁ তেতিয়াহ'লে ইয়াত কোনো ধৰণৰ পাৰফিউম আমি ব্যৱহাৰ নকৰোঁ যাৰ কাৰণে এই কাঠিটো যেতিয়া আমি মেচিনৰ পৰা এনেকৈ লৈ আহোঁ তো ইয়াতে কোনো ধৰণৰ পাৰফিউম দিয়া নাথাকে যাৰ কাৰণে এইটো যদি আমি জ্বলাওঁ তো কাঠিটোতো 100% জ্বলিব কিন্তু ইয়াৰ পৰা কোনো ধৰণৰ গোন্ধ নোলাব মানে যিটো আমি মাৰ্কেটত কিনা যিটো ধূপকাঠি সেইটোত পাওঁ তো তাৰ কাৰণে আমি মেইনলি এই যিটো ধূপৰ কাঠি ইয়াতে আমি পাৰফিউমটো লগাব লাগিব তো এই কাঠিটো দুটা সাইজত মাৰ্কেটত এভেইলেবল থাকে এটা হৈছে তো 8 ইঞ্চি আৰু এইটো হৈছে 9 ইঞ্চি মানে 1 ইঞ্চিৰ ইফাল সিফাল হয় এতিয়া কথাটো এনেকুৱা হয় যে আপুনি কাঠি কোনটো ল'ব সেইটো আপুনি মানে নিৰ্ভৰ কৰে আপোনাৰ পেকেটৰ সাইজটো আৰু আপুনি কাঠি কিমান কম বেছি দিব সেইটো ওপৰত মানে কি হয় দুইটা কাঠিৰ দামটো একেই আপুনি 8 ইঞ্চি কাঠি ল'লে যিমান দাম 9 ইঞ্চি কাঠি ল'লেও সিমানেই দাম কিন্তু 8 ইঞ্চি কাঠি যদি আপুনি 1 কেজি লয় তো 1 কেজি কাঠিত মোটামুটি 1000 পিছমান কাঠি থাকে আচ্ছা তাৰ তুলনাত 9 ইঞ্চি কাঠিত কিন্তু 1 কেজিত মোটামুটি 900 মান কাঠিয়ে থাকে 100 মান কম থাকে এতিয়া 100 কম থাকিলে যদি আপুনি 10 টকীয়া পেকেট এটাত 10 ডালকে কাঠি দিয়ে আৰু আপুনি 9 ইঞ্চি কাঠি লয় তেতিয়াহ'লে আপুনি ধৰক 90 পেকেট বনাব পাৰিব কিন্তু যদি আপুনি 8 ইঞ্চি কাঠি লয় তেতিয়াহ'লে আপুনি 100 পেকেট বনাব পাৰিব তো সেই 100 পেকেটত যদি 10 পেকেট কম ওলাল তাৰ মানে আপোনাৰ মোটামুটি 100 টকাৰ প্ৰডাক্ট কম ওলাব তো সেই বস্তুটো চাব লগা হয় কিন্তু কিছুমান জেগাত আকৌ মানুহে 8 ইঞ্চি কাঠিটোতকৈ 9 ইঞ্চি কাঠিটো বেছি ভাল পায় বা বিচাৰে তো তেনেকুৱা ক্ষেত্ৰত আপুনি 9 ইঞ্চি কাঠিটো কোৱালিটিৰ ক্ষেত্ৰত কিবা ডিফাৰেঞ্চ আছে কোৱালিটিৰ ক্ষেত্ৰত একো ডিফাৰেঞ্চ মানে দুইটা সেম মেটেৰিয়েল হয় খালি সাইজটোৰ ডিফাৰেঞ্চ আৰু এইটো হ'ল ব্লেক ষ্টিক ইয়াৰ বাহিৰেও মাৰ্কেটত হোৱাইট ষ্টিক বা বেলেগ কালাৰিং ষ্টিকো পোৱা যায় সেই ষ্টিকবিলাকৰ দামটো বেছি যেটো ধৰক এতিয়া আমি এটো যদি চাওঁ ব্লেক 1 কেজিৰ দাম বৰ্তমান 80 টকা 80 টকা 1 কেজি হয় 1 কেজিৰ দাম কিন্তু যদি আপুনি হোৱাইটটোত চাবলৈ যায় তো হেতু 100 পৰা 110 টকাৰ ভিতৰত তো যে সেই 30 টকা 40 টকাৰ যেটো ডিফাৰেন্স আহে হেতুৰ কাৰণে মানে আপোনাৰ প্ৰডাক্টৰ কষ্টিংটো বাঢ়ি যায় তো সেই কাৰণে আপুনি কাঠিটো যেতিয়া আপুনি সিলেক্ট কৰিব লগা হয় তেতিয়া হেতু চাব লগা হয় আৰু যদি আপুনি নিজে মেচিন এটা লৈ পেলাই কাঠিখিনি বনায় তেতিয়াহ'লে তাৰ কষ্টটো কমি আহে তো সেই কাৰণে মানে কি হয় যেতিয়া বিজনেছটো অলপ গ্ৰো হৈ যায় যেতিয়া মানুহে ধৰক অলপমান নেক্সট লেভেললৈ বিজনেছটো লৈ যায় তেতিয়াহ'লে নিজে এটা মেচিন লৈ লয় তেতিয়া কি হয় যে তেওঁলোকে হোৱাইট ষ্টিকটো বনাই পেলাই যদি ইউজ কৰে তেতিয়াহ'লে তাৰ যিটো কষ্ট সেইটো কমি আহে তো সেইটো এটা ফেক্টৰ আৰু মেচিনটো লোৱা আৰু নোলোৱাৰ মাজত তো এইখিনি হৈছে বেসিক কাঠিৰ কথা পিছত আমি আকৌ প্ৰেক্টিক্যালি কৰলে সেইখিনি দেখাই দিম তো এটো হল কাঠিটো প্ৰথম লাগিব দ্বিতীয়তে আমাক লাগিব ধৰক এই পাৰফিউমটো যেটো আমি কাঠিত লগাম এটা ধৰক এনেকা হাফ লিটাৰ বা 1 লিটাৰ হিচাপত বেলেগ বেলেগ ধৰক পাৰফিউম আহে আমাৰ তাতে তো এতিয়া কথাটো হল কি প্ৰত্যেকটো পাৰফিউমৰ ফ্লেভাৰটো বেলেগ হয় ধৰক এটো ৰ'জ লিখা আছে এটোত আপোনাৰ ধৰক কিবা স্প্ৰিং লিখা আছে তো এটো মানে ফেন্সি হয় ৰ'জটো ফ্লাৱাৰ হয় বা কিছুমান পাইনএপল আহে মিক্স ফ্ৰুইট আহে তো সেইবিলাক হৈছে ফ্ৰুইটছ ফ্লেভাৰ মানে ফলমূলৰ ফ্লেভাৰ তো তেনেকা তিনটা ফ্লেভাৰত মানে আপোনাৰ মেইনলি আৰু কেটেগৰী হিচাপে পাৰফিউম বিলাক আহে আৰু সেই পাৰফিউম বিলাকৰ কিছুমান ডাইলুশন ৰেচিও থাকে ডাইলুশন মিন্স কি হয় যেটো পাৰফিউম আপুনি বজাৰৰ পৰা কিনিব সেই পাৰফিউমটো সদায় এটা একদম মানে হাই ডাইলুশন ৰেচিওত আহে কনসেন্ট্ৰেট ফৰ্মত মানে যেটো আমি ডিপি অইল মিক্স কৰিম মানে এটা ডিপি অইল বুলি অইল থাকে এটো হৈছে ডিপি অইল মই আপোনাক দেখাবৰ কাৰণে এনেকে উলাই লৈছো এনে 35 লিটাৰৰ এটা কেন আহে তো সেই কেনটো দে অইলটো আহে এই অইলটো পেট্ৰোকেমিক্যাল হয় তো গতিকে ইয়াত আপোনাৰ মানে এই অইলটো হৈছে কি ইয়াতে কোনো গোন্ধ নাথাকে আৰু ইয়াত কালাৰ নাথাকে সেই কাৰণে আমি এই অইলটো ব্যৱহাৰ কৰো যাতে আমি যেতিয়া পাৰফিউমটো এই অইলটো মিক্স কৰিম তেতিয়া যাতে পাৰফিউমৰ যেটো প্ৰপাৰ্টিজ সেইটো যাতে গুছি না যায় তো এইটো ব্যৱহাৰ কৰা দুটাই মেইন ৰিজন হয় এটা হৈছে যে পাৰফিউমৰ যেটো কষ্ট মানে যেটো দাম হেতু যদি আমি অকল
ৰ পাৰফিউমত কাঠিখিনি ডুবাই দিওঁ তেতিয়াহ'লে কি হ'ব আমাৰ খৰচাটো বহুত বেছি হৈ যাব এইটো হ'ল 1 নম্বৰ কথা 2 নম্বৰ কথাটো হৈছে যে পাৰফিউমখিনি যেটো কনসেন্ট্ৰেট ফৰ্মত আহে তো আমি যদি অইলটো তাত মিক্স নকৰো তেতিয়াহ'লে হি বহুত বেছি মানে কাৰা হৈ যাব যাৰ কাৰণে কাঠিডাল জ্বলোৱাৰ পিছত ধৰক গোন্ধটো বেছি যদি উগ্ৰ হয় তেতিয়াহ'লেও মানুহে ভাল নাপাব তো গতিকে আমি তাত কিছুমান ৰেচিঅ' মতে এই পাৰফিউমত এই ডিপি অইলটো মিক্স কৰিব লাগিব এটা বহুতে এই অইলটো ধৰক বগাৰ কাৰণে ভাবে এইটো পানী নেকি বহুতে ভাবে বা বহুতে আগতে ভিডিঅ'টো এনেকে ভুলকে ইনফৰমেশ্যন বিলাক দিছে মানে যাৰ কাৰণে ধৰক মানুহে ইউটিউবত চাই বা বহুতেও আমাক সুধে যে পাৰফিউমত পানী মিক্স কৰিব লাগিব নেকি কি কিন্তু হেতু নহয় কাৰণ যেহেতু পাৰফিউমটো অইল বেস হয় এটো কমপ্লিট অইলে হয় এটো কমপ্লিট অইল এটো পেট্ৰোকেমিক্যাল অইল হয় এটো আপোনাৰ যেনেকৈ আমাৰ পেট্ৰল বনে ডিজেল বনে তেনেকৈ এটো ৰিফাইনেৰিত বনোৱা যায় বনোৱাৰ পিছত এটো আমাৰ তাতে আহে আৰু এটো ডিপি অইল কিন্তু ইয়াৰ যেটো ফুল ফৰ্ম হয় এটোক আমি ডাই ইথাইল পেটলেট বুলি কওঁ ডাই ইথাইল পেটলেট তো গতিকে এই ডিপি অইল আৰু আমি পাৰফিউমটো প্ৰথম মিক্স কৰিব লাগিব মিক্স কৰাৰ পিছত আমি তাক 48 ঘণ্টামান সময় ৰাখিব লাগে তাৰ পিছত আমি কাঠিখিনি তিয়াব লাগে এটো আমি প্ৰ্যাকটিক্যালি কৰালে দেখাই দিম তো এটো হৈ গ'ল এতিয়া আমি প্ৰথমতে গম পালো কাঠি লাগিব তাৰ পিছত লাগিব পাৰফিউম তাৰ পিছত লাগিব ডিপি অইল তাৰ পাছত যেতিয়া আমি কাঠিখিনি সেন্ট লগাম তাৰ পাছত আমাক লাগিব পেকেট বিলাক আৰু এই পেকেটৰ ভিতৰত ভৰাবৰ কাৰণে এটো হৈছে ইনাৰ পিপি এটো কি বস্তু ইনাৰ পিপি মিন্স এই যেটো আমি 10 টকীয়া পেকেটৰ ভিতৰত যে কাঠি থাকে এই কাঠিখিনি মানে প্ৰথমতে আমি এই পিপিটোত ভৰাই ল'ব এই পিপিটোত ভৰাই ল'লে কি হয় যে কাঠিটোৰ পৰা সেন্টটো উৰি না যায় আৰু কাঠিখিনি ইমান বতাহ নালাগে তো সেই কাৰণে আমি এই ইনাৰ পিপিটো ব্যৱহাৰ কৰো ইনাৰ পিপিৰ সাইজ বিলাক বেলেগ বেলেগ থাকে ধৰক 10 টকাৰ ইনাৰ পিপি আপোনাৰ এটো 1.5x10 হয় সাইজটো তাৰ পিছত 20 টকীয়াটো হ'ল ধৰক 3x10 তো তেনেকা বেলেগ বেলেগ সাইজত আৰু কালাৰত ইনাৰ পিপি বিলাক আহে এটা বহুতে ধৰক কয় যে এটো ধৰক বগা লাগে সেউজীয়া লাগে এনেকা अवेलेबल থাকে আৰু এটা কথা ইয়াতে এটো হয় যে এই যেটো ইনাৰ পিপি এই ইনাৰ পিপিটো মানে বহুতে সিল কৰি দিয়ে সিল কৰি দিলে এটা ভাল হয় কি যে পাৰফিউমটো ইয়াত বহুত দিনলৈকে থাকে তো গতিকে যদি সিল কৰি দিব পৰা যায় ভাল আৰু নোৱাৰিলেও একো কথা নাই যেহেতু এটো আপুনি কাঠিডাল ভৰাই দিয়াৰ পিছত ওপৰটো মানে নিজে নিজে অলপ আঠা লগা নিচিনাকৈ লাগিয়ে যায় তো এটো হৈছে ইনাৰ পিপি আৰু লাষ্ট এটো হৈছে আউটাৰ পিপি হৈছে যেটো আমি এটা বান্ডল 10 টকীয়া এটা বান্ডল বনাম সেই বান্ডলটো মানে 12 পেকেট ভৰাবৰ কাৰণে আমি এই আউটাৰ পিপিটো ব্যৱহাৰ কৰোঁ আগতে মানে কি হৈছিল কাগজৰ বান্ডল আহিছিল কাগজৰ এটা পেকেট আহিছিল তাত 12টাকে পেকেট ভৰাই এটা বান্ডল বনোৱা গৈছিল কিন্তু এতিয়া বৰ্তমান সময়ত মানে কি হৈছে কাগজৰ সেই পিপিটোৰ দামটো বেছি হৈ গ'ল দামটো বাঢ়ি গ'ল আৰু মাৰ্কেটত যেহেতু মানে দামটো ধৰক 10 টকাৰ ধূপটো 10 টকাই হৈ আছে কিন্তু সেই কাৰণে মানে আজিকালি তাৰ অল্টাৰনেট হিচাপে এই পিপিটো ইউজ কৰা যায় তো গতিকে এই টোটাল 6টা ৰ মেটেৰিয়েলছ হলে আমি ধূপৰ পেকেজিঙৰ বিজনেছ আমি মেচিন নোহোৱাকৈ ষ্টাৰ্ট কৰিব আৰু এই বিজনেছটো ধৰক ষ্টাৰ্ট কৰিবৰ কাৰণে আপোনাক ধৰক বহুত বেছি ৰিকুৱাৰমেণ্টটো নহয় ইনভেষ্টমেণ্টৰ মোটামুটি 15-20 হাজাৰ আপুনি যদি ইনিচিয়েলি ইনভেষ্টমেণ্ট কৰোঁ বুলি ভাবে তেতিয়াহ'লে আপুনি এই গোটেই 6টা ৰ মেটেৰিয়েলছ লৈ পেলাই কমপ্লিট বিজনেছটো ষ্টাৰ্ট কৰিব তো এইটোৱে হৈছে প্ৰথম একদম বেসিক আৰু বস্তুখিনি এতিয়া কথাটো হ'ল ইয়াৰ যেটো প্ৰসেস হয় সেই প্ৰসেসটো আমি স্টেপ বাই স্টেপ আলোচনা কৰিম তো এতিয়া কথাটো হ'ল প্ৰথমতে আমাক এনেকুৱা এটা কন্টেইনাৰ লাগিব য'ত এখন ঢাকন থাকিব এই ঢাকনখন এই কাৰণেই থাকিব লাগিব যেতিয়া আমি ইয়াতে সেন্ট আৰু অইলটো মিক্স কৰিম তাৰ পিছত যাতে আমি ইয়াক এই ঢাকনখন দি মানে বন্ধ কৰি ৰাখিব পাৰো এয়াৰ টাইট আচ্ছা এয়াৰ টাইট কৰি নাৰাখিলে আমাৰ যেটো পাৰফিউম আমি ইয়াতে ইউজ কৰিম সেই পাৰফিউমটো লাহে লাহে বতাহত উৰি গুচি যাব আৰু তাৰ পিছত আমি তাত কাঠি তিয়ালে আমাৰ সেই যেটো আমি ৰিজাল্ট পাব লাগিছিলে সেই ৰিজাল্টটো আমি নাপাম তো গতিকে সেই কাৰণে আমি এনেকুৱা এটা এয়াৰ টাইট কন্টেইনাৰ ল'ব লাগিব এতিয়া আমি ট্ৰেইনিঙৰ কাৰণে এটো সৰু লৈছো কিন্তু যেতিয়া ধৰক আপুনি এটো কমাৰ্চিয়ালি কৰিব তেতিয়াহ'লে ধৰক 3 লিটাৰ বা 5 লিটাৰ সাইজৰ ডাঙৰ সাইজৰ কন্টেইনাৰ ল'লে বেছি ভাল হয় তেতিয়া আপোনাৰ ধৰক ষ্টিকটো সোমাই যাব কাৰণে তো এটো এটা লাগিব আৰু আপোনাক দ্বিতীয়তে লাগিব এনেকুৱা এখন প্লাষ্টিকখন এই কাৰণে লাগিব যেতিয়া আমি কাঠিখিনি তিওৱাৰ পাছত যেতিয়া আমি কাঠিখিনি শুকুৱাব লাগিব শুকুৱাবৰ কাৰণে আমি কোনো ধৰক ৰ'দত বা ফেনৰ তলত তাক মেলি নিদিওঁ তো তাক আমি এই প্লাষ্টিকখনতে মেলি পেলাই আকৌ প্লাষ্টিকখনেদি ঢাকি সিল কৰি পেলাই বতাহ নোসোমোৱাকৈ আমি তাক ৰাখিব লাগিব সেইকাৰণে আমাক এনেকুৱা এখন প্লাষ্টিক বা কেৰি বেগ লাগিব য'ত আমি সেই কাঠিখিনি
মানে ডিপ কৰাৰ পাছত শুকাবৰ কাৰণে এইটো শুকাই যাব এইটো শুকাই যাব তো এই মেৰাই থ'ব লাগিব নেকি মেৰাই থ'ব লাগিব তো এই দুটা হৈছে আমাক মানে সেই লাগা বস্তু লাগতিয়াল বুলি ক'লে এই দুটা আৰু ইয়াতকৈ আৰু আপুনি বেলেগ একো যোগাৰ কৰিব নালাগে বাকী যিখিনি বস্তু লাগে এই গোটেই বস্তুখিনি আপুনি আমাৰ ইয়াতে পাই যাব ঠিক আছে এতিয়া প্ৰথম আমি ষ্টাৰ্ট কৰোঁ এতিয়া আমি এই ৰ'জ পাৰফিউমটোৱে লৈছোঁ প্ৰথম মানে ট্ৰেইনিঙৰ কাৰণে তো এই পাৰফিউম যেটো আমি লৈছো এটো আধা লিটাৰ বটল এতিয়া আমি আধা লিটাৰ ইউজ নকৰো আমি কৰিম কি এই কাপটোৰে এক কাপ পাৰফিউম ইউজ কৰিম এতিয়া এই পাৰফিউম বিলাকৰ এটা ডাইলুশন ৰেশিও থাকে ডাইলুশন মিন্স কি হয় যে 1 লিটাৰ যদি আপুনি পাৰফিউম লয় তো তার ডাইলুশন ৰেশিও যদি 1:3 হয় দ্যাট মিন্স 1 লিটাৰত আপুনি 3 লিটাৰ ডিপি অইল দিব 1 লিটাৰত এখন এইটো অইলটো আপুনি 3 লিটাৰ দিব 3 লিটাৰ দিব লাগিব এতিয়া কথাটো হল কি সেই 1 লিটাৰ হিচাপত বস্তুটো কৰিব গলে কেতিয়াবা মানুহৰ কনফিউজন থাকে যে 1 লিটাৰ ধৰক যাৰ তেওঁ ঘৰত নাই তো কেনেকৈ তেওঁ হেতু জুখিব তো সেইকাৰণে সবচে ইজি হয় তেওঁ যিকোনো এটা কাপ বা গিলাস ল'ব পাৰে আৰু তাতে তেওঁ যিমানখিনি অইল ল'ব বা পাৰফিউম ল'ব সেইটো অনুপাতত তেওঁ অইলটো তাত ঢালিব পাৰে মানে যদি 1:3 ৰেশিও তাৰ মানে এই কাপটোৱে যদি এক কাপ পাৰফিউম তেওঁ লৈছে তাৰ অনুপাতত তেওঁ 3 কাপ ডিপি অইল দিব তো হেতু কৰিলে কি হয় কনফিউজন নাথাকে আৰু পৰিমাণটো সঠিক হয় সেম থাকে তো সেইকাৰণে আমি এই কাপটো ব্যৱহাৰ কৰিম আৰু এটো যেহেতু আমাৰ একদম স্টাৰ্টিং ৰেঞ্জৰ পাৰফিউম হয় তো গতিকে এটোৰ ৰেশিও 1:3 ভাল কোৱালিটিৰ কাৰণে কিন্তু ইয়াতকে যেবিলাক প্ৰিমিয়াম ৰেঞ্জৰ পাৰফিউম হেবিলাকত 1:8 1:10 12 হলৈকে থাকে মানে 1 লিটাৰ পাৰফিউমত আপুনি 12 লিটাৰ পৰ্যন্ত ডিপি অইল দিব পাৰে তো তাৰ অনুপাতত তাৰ দামটো বেছি ধৰক এটোৰ এতিয়া দাম কিমান মোটামুটি ধৰক 800-900 টকাৰ ভিতৰত কিন্তু যিবিলাক দামী পাৰফিউম এইবিলাক 2700 3000 3500 এনেকুৱা টাইপত হয় গতিকে তাৰ ডাইলুশন ৰেশিওটো বেছি প্ৰিমিয়াম কোৱালিটি আৰু প্ৰিমিয়াম কোৱালিটি এতিয়া আমি প্ৰিমিয়াম কোৱালিটিটো কেতিয়া ইউজ কৰিম বা কম দামীটো কেতিয়া ইউজ কৰিম হেতু জানিব লাগিব সেইখিনি আমি লাহে লাহে পিছলৈ জানিম আৰু যেতিয়া আমি এটো লম পাত্ৰটো এটো এটা বস্তু মনত ৰাখিব যাতে ইয়াতে পানী নাথাকে যদি ইয়াতে পানী থাকে তেতিয়া হলে অইল আৰু পাৰফিউমটোৰ লগত পানীটো মিক্স নহব আৰু কি ওপৰতে উপঙি থাকিব তো গতিকে কোৱালিটিটো ড্ৰাই হ'ব লাগিব তো গতিকে এটো ড্ৰাই কৰি লব প্ৰথমতে তো এতিয়া আমি এই পাৰফিউমটোৰ পৰা এক কাপ পাৰফিউম লম আৰু তাৰ অনুপাতত 3 কাপ ডিপি অইল দিম তো প্ৰথমতে আমি এক কাপ কাপটোৱে সম্পূৰ্ণ ফুলকে তো এক কাপ আমি ইয়াতে পাৰফিউমটো ললো সেইটো গোলাপৰ গোন্ধ তো গতিকে যেটো ফুলৰ হয় তো গোন্ধটো মানে মিঠা হয় আৰু বেছি কাৰা নহয় কিন্তু যদি আপুনি ধৰক অলপ ফেন্সি টাইপ পাৰফিউম লয় তো ফেন্সি পাৰফিউম বিলাকৰ গোন্ধবিলাক অলপ কাৰা হয় কাৰণটো হল কি তাৰ যেহেতু নোটটো ষ্ট্ৰং হয় কিন্তু ফুলৰ গোন্ধবিলাক সদায় সাধাৰণতে আমি যদি এটা গোলাপৰ ফুল এপাহ শুঙিব যাওঁ বা জবা ফুল এপাহ চাওঁ তো সেইবিলাক ফুলৰ গোন্ধটো সদায় কম থাকে কিন্তু গোন্ধটো এটা যেটো সাবনৰ আৰু যেটো ইয়াৰে পাৰফিউম বেলেগ বেলেগ হয় বেলেগ সাবুনৰ পাৰফিউম বা ধূপৰ পাৰফিউম বা আপুনি কেন্ডেলৰ যদি পাৰফিউম চাই প্ৰত্যেকটোৰে মানে যেটো কোৱালিটি বা মানে বনোৱাৰ যেটো পদ্ধতিটো বেলেগ হয় সেইকাৰণে আপুনি সাবুনৰ পাৰফিউমটো ধূপত বা ধূপৰটো সাবুনত ইউজ কৰিব নোৱাৰে আৰু এতিয়া আমি এক কাপৰ অনুপাতত 3 কাপ ডিপি অইল লম এক কাপ ঠিক আছে এতিয়া আমাৰ সেন্ট আৰু অইলটো লৈ ললো কিন্তু এটা সেন্ট আৰু অইলটো লৈ ললে নহব ইয়াক আমি আকৌ মিক্স কৰিব লাগিব মিক্স কৰিবৰ কাৰণে আপুনি যিকোনো ধৰণৰ এডাল মাৰি লৈ লওক যেটো পৰিমাণটো কম মই এডাল ধুপে লৈ লৈছো লৈ পেলাই তাক ভালকে মোটামুটি 5 মিনিট মান সময় মিক্স কৰিব যা ভালকে মিক্স হয় আৰু তাতে ভালকে মিক্স আপুনি অলপ মিক্স কৰিব আৰু মিক্স কৰোতে এটা বস্তু লক্ষ্য কৰিব যেতিয়া আপুনি ভালকে অলপ মানে 5-10 মিনিট সময় মিক্স কৰিব তেতিয়া হলে ইয়াতে অলপ এটা ফেন নিচিনা উঠা দেখা যায় ইয়াতে
ইয়াতে তো এইটো ফেনটো উঠিলে গম পাব যে ই মিক্সাৰটো ভালকে হৈ গৈছে মানে এতিয়া ধৰক কেতিয়াবা অলপ কোনোবা 1 মিনিট 2 মিনিট মিক্স কৰিলে আৰু থৈ দিলে তো তেতিয়া কেতিয়াবা ভালে মিক্সিংটো ভাল নহয় ডাইলুশনটো এক্সাম্পল মানে মিক্সিংটো ভাল নহলে তাৰ ৰিজাল্টটো মানে ভবাৰ নিচিনা নহ'ব পাৰে পাৰফেক্ট মিক্সিং হ'ব লাগিব পাৰফেক্ট মিক্সিং হ'ব কাৰণ যেহেতু পাৰফিউমটোতকৈ অইলটো বেছি হয় গতিকে মিক্সিংটো ভাল নহ'লে কেতিয়াবা এনেকুৱা হ'ব পাৰে অলপ ধৰক প্ৰথম ওপৰৰখিনি ভাল চেণ্ট আহিল পিছৰখিনি পাতল হৈ যাব পাৰে তেনেকৈ মানে যেটো ফৰ্মুলাটো সবৰে ধুবৰ ক্ষেত্ৰত সবতে এটাই ফৰ্মুলা এইটোৱে আৰু মিক্সিঙৰ যেটো ফৰ্মুলা সবৰে একে হয় কিন্তু তাত অয়েল দিয়াৰ যেটো পৰিমাণ হেতু পাৰফিউম লৈ লৈ বেলেগ তো খালি ৰেশিওটো বেলেগ বেলেগ হয় ৰেশিওটো বেলেগ মানে কনফিউজনটো তাত নহলে হল আৰু যত ধৰক আপুনি 1:3 ৰেশিও যদি আপুনি 1:5 কৰি দিয়ে তেতিয়াহলে পাৰফিউমটো পাতল হৈ যাব আৰু যত আপোনাৰ ধৰক 1:10 ৰেশিও তাত যদি আপুনি 1:5 কৰি দিয়ে তেতিয়া পাৰফিউমটো বহুত কাৰা হৈ যাব কিন্তু তাত এটা লছ হোৱাৰ চান্স থাকে কি পাৰফিউমটো যেটো পাৰফিউম ধৰক 1:10 ৰেশিও তাৰটো দামটো বেছি তো যদি সেই অনুপাতত আপুনি অইলটো কমাই দিয়ে তেতিয়াহলে আপোনাৰ খৰচাটো বাঢ়ি যাব তো গতিকে সেইটো একদম সাৱধান হ'ব লাগিব যে যেটো পৰিমাণ তাত দিয়া আছে সেইটোৱে দিব লাগিব সেইটোৱে দিব লাগিব তাতকে আপুনি 1 লিটাৰ বা 2 লিটাৰ কম বা বেছি কৰিব পাৰে যদি আপুনি 2 লিটাৰ বেছিকে দিছে তাৰ মানে খৰচাটো আৰু কমিল কোৱালিটিটো পাতল হ'ল কিন্তু আপোনাৰ বনাওতে ধূপৰ পেকেটটোৰ খৰচাটো কমিব আৰু যদি আপুনি যিমান দিব লাগে তাতকে 1 লিটাৰ বা 2 লিটাৰ কমাই দিলে তেতিয়াহলে আপোনাৰ কোৱালিটিটো ভাল হ'ল খৰচাটো বাঢ়ি তো তেতিয়া আপুনি 2 টকা বেছি দামত আপুনি তাক বস্তুটো বিক্ৰী কৰিব পাৰে কাৰণ যেহেতু কোৱালিটি তাৰ কোৱালিটি আছে তো গতিকে সেই দুটা বস্তু আপুনি নিজে যেতিয়া প্ৰেক্টিক্যালি কামটো কৰি মাৰ্কেটলৈ বস্তুখিনি লৈ যাব তো তেতিয়া আপুনি সেই বস্তুখিনি চালে হ'ল এনেকৈ মিক্স কৰিলে তো এইখিনি আৰু তো এতিয়া হৈ যাব তো এতিয়া ধৰক আমি এইটো 5 পৰা 10 মিনিট ভালকৈ মিক্স কৰি ল'লোঁ মিক্স কৰাৰ পাছত আমি তাক ধুনীয়াকৈ ঢাকোনখন লগাই এয়াৰ টাইটকৈ এই মিক্সাৰটো মিনিমাম এদিনৰ পৰা 2 দিন ৰাখিব এইটো এনে কৰি এনেকৈ এতিয়া আমি এদিনৰ পৰা 2 দিন এইটো মিক্সাৰ ধুনীয়াকৈ ইয়াতে থৈ দিলোঁ তো 2 দিন হৈ গ'ল তো তাৰ পাছতহে আমি তাত কাঠিখিনি তিয়াব ঠিক আছে এতিয়া আমাৰ এই মিক্সাৰটো হৈ গ'ল যেহেতু আমি এতিয়া ট্ৰেইনিঙৰ কাৰণে কামটো আপোনাক দেখাম তো গতিকে আমি বস্তুখিনি এতিয়াই কৰি দেখাম কিন্তু যেতিয়া আপুনি কামটো ঘৰত কৰিব মানে যেতিয়া কোনোবা এজন মানুহে বিজনেছটো ষ্টাৰ্ট কৰে বা প্ৰচেছত কৰে মানে সেই চেণ্ট আৰু অইলটো ভালকৈ মিক্স হ'বৰ কাৰণে সেই সময়খিনি লাগে কিন্তু কেতিয়াবা এনেকুৱা হ'ব পাৰে আপোনাৰ আৰ্জেণ্ট অৰ্ডাৰ আছে একদম ধৰক আজি আপুনি বস্তুখিনি পেকেজিং কৰি দিব লগা হৈছে তেতিয়া আপুনি 3-4 ঘণ্টা ৰাখি পেলাইও মানে কাটিখিনি দিয়াব পাৰে কিন্তু এনে যেটো মানে মিনিমাম টাইম আপুনি ৰাখিব লাগে কিন্তু 24 ঘণ্টা বা 48 ঘণ্টা আপুনি ৰাখিব লাগে আৰু সেইটো সদায় মেইনটেইন কৰিলে আপুনি প্ৰডাক্টৰ কোৱালিটিটো যেটো আপুনি ধৰক ভাবিব সেইমতেই পাব তো গতিকে এই ক্ষেত্ৰত বহুতৰ ভুল হয় বহুতে কৰে লগালগ চেণ্ট অইল মিক্স কৰিলে লগালগ কাঠিটো তিয়াই দিলে তো তাৰ কাৰণে তেওঁলোকে যেটো ৰিজাল্ট পাব লাগিছিল সেই ৰিজাল্টটো তেওঁলোকে নাপায় তো এতিয়া এইটো আমি মিক্স কৰি থৈ দিছোঁ তো এতিয়া আমি ধৰক এইটো 2 দিন হৈ গ'ল বুলি ধৰিলোঁ তাৰপিছত আমি এটা কাঠিখিনি তিয়াম এতিয়া এটা বস্তু লক্ষ্য ৰাখিব যে যেতিয়া আমি এই কাঠিখিনি তিয়াম তো আপুনি যেতিয়া আমাৰ পৰা কাঠিখিনি ল'ব তো সেই কাঠিখিনি মানে ডাঙৰ ডাঙৰ মুঠা থাকে ধৰক আধা কেজি 1 কেজি বান্ডেল থাকে এতিয়া কি হয় আপুনি সেই গোটেই বান্ডেলটো হাতে দি পেলাই ডিপ কৰিব নোৱাৰে মানে তিয়াব নোৱাৰে তো যাৰ কাৰণে আমি কৰিব লাগিব কি আমাৰ যিখিনি কাঠি এই কাঠিখিনি আমি সৰু সৰু হাতৰ মুঠাটোৰ জোখাৰে এনেকৈ ৰবৰ বান্ধি ল'ব লাগিব যাতে আমি এই কাঠিখিনি যেতিয়া ডিপ কৰিম তেতিয়াহ'লে পাৰফেক্টলি গোটেই কাঠিখিনি যাতে চেণ্টটো লাগে কিন্তু যদি আপুনি 1 কেজি মুঠা এটা ডুবাই দিয়ে তো ক'ৰবাত লাগিব ক'ৰবাত নালাগিব পাৰে তো তেতিয়া আপোনাৰ অসুবিধা হ'ব বুজি পালে সেইকাৰণে যিমান পাৰি মানে আপুনি মুঠাটো আপোনাৰ হাতৰ জোখত আৰু মই এইটো মোৰ জোখত বনাই লৈছোঁ আপুনি আপোনাৰ জোখত বনাই ল'ব ৰবৰ লগাই ধুনীয়াকৈ বান্ধি ল'ব আৰু ৰবৰডাল সদায় মানে আপুনি যিমানলৈকে তিয়াম বুলি ভাবিছে সিমানলৈকে ৰবৰডাল বান্ধি ল'ব হিচাপটো আৰু মানে ধৰক যদি আপুনি কাঠিডাল 60% তিয়াম বুলি ভাবিছে প্ৰথম তো আপুনি ওপৰৰ 60% লৈকে আপুনি এতিয়া ধৰি লওক এইটো মই তিয়াম ধৰি লওক তেতিয়া মানে যদি আমি ইয়ালৈকে তিয়াও তেতিয়াহ'লে চেণ্টটো ইয়ালৈকে আহিবনে আহিব যেতিয়া আমি চেণ্টটো লগাই কাঠিটো আকৌ তাৰপিছত উল্টাই দিম তো তেতিয়া আমাৰ কাঠিখিনিৰ চেণ্টটো তললৈ অলপ অলপকৈ নিগৰি আহি থাকিব
এতিয়া প্ৰথমতে আমি প্লাষ্টিকখন ইয়াতে ইয়াতে এখন মেলি ল'লোঁ যাতে আমি এইখিনি ইয়াতে কৰিব পাৰোঁ তো এতিয়া আমাৰ এই চেণ্টখিনি ধৰক 2 দিন হৈ গ'ল তো এতিয়া আমি কৰিম কি ইয়াতে কাঠিখিনি তিয়াম এতিয়া এই তিৱাৰ কনচেপ্টটো বহুতৰ এটা কনফিউজন থাকে মানে এতিয়া আমি কিবা এটা বস্তু তিৱা মানে কি বুজো যে বস্তুটো আমি তাত তিয়াই থৈ দিওঁ পানীত যদি আমি কাপোৰ তিয়াওতো কি কৰোঁ আমি কাপোৰটো পানীত বাল্টিঙত ভৰাই পেলাই জুবিয়াই থৈ দিওঁ কিন্তু ইয়াত সেই কথাটো অলপমান বেলেগ যেতিয়া আমি এইটোক তিয়াও বুলি কওঁ এইটোক আমি ডিপ কৰা বুলি কওঁ ডিপ মিনছ আমি তাক জাষ্ট সোমাই ওলাই আনিম সোমাম আৰু ওলাই আনিম এতিয়া সোমাম আৰু ওলাই আনিম মানে তাত ধৰক 2 বা 3 ছেকেণ্ডৰ এটা ব্যৱধান থাকে ঠিক আছে এতিয়া যদি আমি এইটো কাঠিটো ডিপ কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি ধৰক এই ওপৰৰ পৰা 60% ডিপ কৰিম এতিয়া ডিপ কৰিবৰ কাৰণে আমি এই কাঠিখিনি আমি হাতৰ মুঠিত ধৰিলোঁ ওপৰৰ ফালৰ পৰা আমি ধুনীয়াকৈ ধৰি ল'লোঁ ধৰি পেলাই কাঠিখিনি আমি ইয়াত ডিপ কৰি দিলোঁ ডিপ কৰিলে আপুনি দেখিব ইয়াতে এনেকৈ বুট ওলাইছে আচ্ছা আৰু বুট ওলোৱা মিনছ আপুনি গম পাব যে এই চেণ্ট অইলটো এই কাঠিখিনি এবজৰ্ব কৰিছে আৰু আপুনি এনেকৈ এই কাঠিখিনি জাষ্ট 3 পৰা 5 ছেকেণ্ড ধৰক আপুনি নিজে মনতে কাউণ্ট কৰিব যে 1 2 3 4 5 ছেকেণ্ড ৰাখিব দেখিব আপোনাৰ বুটটো নাইকিয়া হৈ গ'ল মানে কি যে সি যিমানখিনি এবজৰ্ব কৰিব পাৰিছিলে সি এবজৰ্ব সিমানখিনি কৰি ল'লে আৰু তাৰপিছত আপুনি সেই কাঠিখিনি উঠাই দিব উঠাই এটা বস্তু লক্ষ্য ৰাখিব যাতে এই যিখিনি চেণ্ট আৰু অইল ইয়াত ওলাই আছে সেইখিনি যাতে ভালকৈ ইয়াতে পৰি যায় যদি আপুনি এই চেণ্ট আৰু অইলৰ যিটো মানে এক্সট্ৰা আপুনি যদি ৱেষ্ট কৰে মানে খৰচটো বেছি কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ খৰচাটো বেছি হৈ যাব তো আমি ইয়াতে 60% লগাই দিলোঁ লগোৱাৰ পাছত আমি কৰিম কি এই কাঠিখিনি এনেকৈ উল্টাই পেলাই ইয়াতে থৈ দিম ইয়াতে থৈ দিলে এই ইয়াত যিখিনি এক্সট্ৰা চেণ্ট অইল লাগি আছিলে সেইখিনি নিগৰি তললৈ আহি থাকিব আৰু আপুনি এই যিখিনি এক্সট্ৰা চেণ্ট অইল আপোনাৰ তাত থাকি গ'ল সেই থকা চেণ্টখিনি আকৌ ধুনীয়াকৈ ঢাকন লগাই থৈ দিলে এই চেণ্ট অইলখিনি কিন্তু 6 মাহলৈকে ভাল হৈ থাকে 6 মাহলৈকে এতিয়া বহুতে ভাবে কি যে চেণ্ট অইলখিনি আমি মিক্স কৰিলোঁ লগালগ আমি কাঠিখিনি তিয়ালোঁ কিন্তু অলপ আমাৰ থাকি গ'ল তো বাকীখিনি বেয়া হৈ গ'ল নেকি পেলাই দিব লাগিব নেকি সেইটো কেতিয়াও নহয় যেতিয়ালৈকে আপুনি এই চেণ্ট অইলখিনি ইউজ কৰি শেষ নকৰে তেতিয়ালৈকে আপুনি ধৰক 6 মাহৰ ভিতৰত মানে আপুনি এইখিনি ইউজ কৰি থাকিব পাৰে গতিকে এইটো বেয়া নহয় খালি আপুনি তাক এনেকৈ ঢাকন লগাই পেলাই ৰাখিব লাগিব যাতে বতাহৰ সংস্পৰ্শত চেণ্ট অইলখিনি নাহে তো এইটো হৈছে চবতছে ইম্পৰ্টেণ্ট আৰু ধূপৰ ব্যৱসায়টোত আপুনি যিকোনো প্ৰডাক্ট এটা চাই যদি কাঠিটো চাই বা ইনাৰ চাই আউটাৰ চাই পেকেট চাই চবৰে দামটো ফিক্স থাকে কিন্তু চেণ্টৰ দামটোহে বেলেগ হয় 800 টকাৰ পৰা ষ্টাৰ্ট কৰি 3000 3500 4000 লৈকে চেণ্ট পায় এতিয়া আপুনি কোনটো চেণ্ট ইউজ কৰিব কোনটো চেণ্ট ব্যৱহাৰ কৰিলে আপুনি মাৰ্কেট ল'ব পাৰিব সেই বস্তুটো ৰিচাৰ্চ কৰাহে কিন্তু আপোনাৰ চবতছে ইম্পৰ্টেণ্ট কাম যদি আপুনি ধৰক 800 টকাৰ চেণ্ট এটা লৈছে কিন্তু তাৰ যেহেতু কোৱালিটিটো অলপ হ'লেও কম হ'ব সেইটো বস্তু আপুনি মনত ৰাখিব লাগিব কিন্তু আপুনি যদি ধৰক 3500 টকাৰ চেণ্ট তাৰ কোৱালিটিটো যথেষ্ট ভাল হ'ব কিন্তু তাৰ আকৌ খৰচাটো সেইমতে বেছি হ'ব তো আপুনি সেইমতে আকৌ মাৰ্কেটৰ দামটোও পাব লাগিব পেকেটটো ভাল বনাব লাগিব তো গতিকে গোটেই বস্তুখিনি মানে কি হয় আপুনি আপোনাৰ মাৰ্কেটখন ৰিচাৰ্চ কৰি চাব লাগিব যে আপোনাৰ মাৰ্কেটত কি চলি আছে এতিয়া ধৰক বহুত এনেকুৱা পাৰ্টি আছে যোনে মন্দিৰত দি আছে তো তেওঁলোকে যদি 3500 টকাৰ চেণ্ট এটা ইউজ কৰে তো তেওঁলোকেতো প্ৰথম দিনাই লছ খাব তো তেওঁলোকে কি কৰিব লাগিব তেওঁলোকে সেই 700 800 1000 1200 ইমান ৰেঞ্জৰ ভিতৰতে তেওঁলোকে পাৰফিউমটো ল'ব লাগিব আৰু পাৰফিউমটো লোৱাৰ উপৰিও তেওঁলোকে যেতিয়া তাত অইলটো মিক্স কৰিব তেতিয়াহ'লে তেওঁলোকে ধৰক আমি যদি তেওঁক কৈছোঁ যে 1 লিটাৰ 4 লিটাৰ দিব তেওঁ তাত 6 লিটাৰ দিব বা 7 লিটাৰ দিব লাগিব কাৰণ মন্দিৰত আপুনি যদি মাৰ্কেটখন ৰিচাৰ্চ কৰে বস্তুটো দেখিব যে মানে 50% বা 60% ডিছকাউণ্টত আপুনি মালটো দোকানত দিব লগা হয় কাৰণ তেওঁলোকে ইমান কোৱালিটি নিবিচাৰে তেওঁলোকে জাষ্ট কম দামত জ্বলিলে হ'ল আৰু মানে তেওঁলোকে বেছি মুনাফা পাব লাগে তো গতিকে তেওঁলোকে আৰু সেইকাৰণে কোৱালিটি লৈ ইমান মতলব নাথাকে তো সেইকাৰণে এইটো হয় এতিয়া আপুনি এই চেণ্ট অইল লগোৱা কাঠিখিনি মোটামুটি এনেকৈ 10 মিনিটমান সময় থৈ দিব
10 মিনিটমান সময় থোৱাৰ পিছত আপুনি কাঠিখিনি যেতিয়া এনেকৈ ঘূৰাই ঘূৰাই চাব তো আপুনি কাঠিখিনি দেখিব যে তললৈকে সি লাহে লাহে গৈ আছে আৰু লাহে লাহে গৈ আছে আৰু সি অট'মেটিক মানে ইয়াতে যিহেতু ই লাগি গ'ল তো ই ইয়ালৈকে লাহেকৈ নিগৰি আহি যাব তো ইয়াতে আৰু কোনো প্ৰব্লেমছ একো নাই এতিয়া কৰিব কি সেই 10 মিনিট হোৱাৰ পাছত আপুনি কাঠিখিনি সেই ৰবৰডালৰ পৰা খুলি দিব খুলি পেলাই আপুনি কাঠিখিনি কৰিব কি এনেকৈ এই প্লাষ্টিকখনত ধুনীয়াকৈ মেলি দিব আচ্ছা ঠিক আছে তো আপুনি এই কাঠিখিনি ইয়াতে এনেকৈ ধুনীয়াকৈ মেলি দিব আৰু এই যিখন প্লাষ্টিক আপুনি লৈছিলে সেই প্লাষ্টিকখনে তাক এনেকৈ ঢাকি পেলাই আচ্ছা যাতে ইয়াতে বতাহ নোসোমায় তো এই দুইটা ছাইডে ধুনীয়াকৈ তাক এনেকৈ ৰাখিব আৰু এই কাঠিখিনি আপুনি মিনিমাম 12ৰ পৰা 24 ঘণ্টা এনেকৈ থৈ দিব এনেকৈ থ'ব লাগিব ন এইখিনিত কোনো ধৰণৰ ৰ'দ বতাহ ফেনৰ হাৱা একো লাগিব নালাগিব তো সেইটো আপুনি ধ্যান ৰাখিব কিন্তু এইটোও নহয় যে আপুনি কাঠিখিনি চেণ্ট অইল কৰোঁতে আপুনি একে ফেন চেন নোলাকে একদম ৰ'দত মানে ঘামি জামি কৰিব এনেকুৱা নহয় অলপ টাইম আপুনি ফেনখন লৈছে সেইটো বেলেগ কথা আপুনি এইখিনি কৰোঁতে আপোনাক 5 মিনিট সময় লাগিব বা 10 মিনিট সময় লাগিব কিন্তু আপুনি যেতিয়া কাঠিখিনি মেলি থ'ব তেতিয়া যাতে আপুনি তাত কোনো ফেন বা ৰ'দ এনেকুৱা ধৰণৰ হেৰি ইউজ নকৰে যাতে এই চেণ্ট অইলখিনি ইয়াতে ভালকৈ লাগি থাকে আৰু এইটো মানে আমি যেনেকৈ ধৰক নৰ্মেল বৰষুণৰ দিনত যেতিয়া আমি তিতা কাপোৰ থাকে আমি কি কৰোঁ ৰুমৰ ভিতৰতে মেলি পেলাই থৈ দিওঁ থৈ দিলেতো ধৰক অলপ সময় লাগে কিন্তু বস্তুটো শুকাই যায় ঠিক একেই এই প্ৰচেছটো কৰোঁতেও আপুনি দেখিব যে আপুনি যেতিয়া কাঠিখিনি এনেকৈ মেলি পেলাই মানে প্লাষ্টিকৰ ভিতৰতে থৈ দিছে তেতিয়া আপুনি 10-12 ঘণ্টা বা এদিন যেতিয়া আপুনি ৰাখি দিব তেতিয়াহ'লে কিন্তু আপোনাৰ এই গোটেই কাঠিখিনি ইয়াতে শুকাই যাব তাৰপিছত আপুনি পেকেজিং কৰিব এতিয়া ধৰক আমি এইখিনি 12 ঘণ্টা বা 24 ঘণ্টাৰ কাৰণে থৈ দিলোঁ তো সেই বুলি ভাবি পেলাই আমি এইখিনি ইয়াতে ধুনীয়াকৈ কেৰি বেগ দি মেৰিয়াই থৈছোঁ এতিয়া ধৰক বহুতে কি কৰে বহুতে কয় যে আমি এটা টাংকত বস্তুখিনি ভৰাই থ'ম মানে ষ্টিলৰ যিবিলাক তো এতিয়া কথাটো হ'ল কি কাৰোবাৰ যদি বস্তুটো আছে যদি তেওঁৰ তাত সেইটো এনেই আছে তেওঁ সেইটো ইউজ কৰিব কিন্তু এইটো নহয় যে তেওঁ টাংক এটা কিনি পেলাই সেইটো ইউজ কৰিবৰ কাৰণে ল'ব লাগিব কাৰণ বহুতে মানে কি হয় এইবিলাক মানে ইনফৰমেশ্যনবিলাক ইউটিউব হওক ইণ্টাৰনেটত পাই যায় তাৰপিছত তেওঁলোকে সেইটো ভাবি লয় যে টাংক এটা লাগিবই নেকি এতিয়া কথাটো আপুনি প্লাষ্টিক এখন এনেকৈ মেৰিয়াই থ'লেও ইয়াত হাৱা নোসোমায় এতিয়া কোনোবাই যদি তেওঁৰ ঘৰত টাংক এটা এনেই পৰি আছে তো তেওঁ তাত এখন প্লাষ্টিক দি পেলাই টাংকত কাঠিখিনি ভৰাই থৈছে সেইটো এটা বেলেগ কথা কিন্তু আপুনি সেই বুলি এটা টাংক কিনি আনি পেলাই মানে সেই কাঠিখিনি সোমোৱাব লাগিব নিজৰ লোকচান হ'ব তো গতিকে সেই বস্তুবিলাক মানে অলপমান চাব লগা হয় আৰু যে কেনেকৈ আপুনি কৰিব এতিয়া ধৰক এইটো আমি এনেকৈ কৰিছোঁ এনেকৈ নকৰি আমি ধৰক 5 কেজি ৱেটৰ যদি পলিথিন এটা লওঁ পলিথিনটোত যদি আমি কাঠিখিনি ভৰাই মানে হাৱা নলগাকৈ গাঁঠি মাৰি থৈ দিওঁ তো সেইটোকে কৰিলেও আপোনাৰ কাঠিখিনি তাতে শুকাই যাব তো গতিকে খালি হাৱা নালাগিলে হ'ব বস্তুটো খালি হাৱা নালাগিলে হয় তো সেইকাৰণে আমি প্লাষ্টিকখন ল'বলৈ কওঁ তো যদি কাৰোবাৰ ঘৰত প্লাষ্টিকো নাই তেওঁ ঘৰৰ যদি সৰু সৰু কেৰি বেগতে কাঠিখিনি ভৰাই মুখখন মাৰি থৈ দিয়ে তেতিয়াহ'লেও 12 ঘণ্টাৰ পৰা 24 ঘণ্টাৰ পিছত কাঠিখিনি শুকাই যাব তো গতিকে এই বস্তুটো ধ্যান দিয়াটো প্ৰয়োজন আৰু ইয়াৰ লগতে এটা বস্তু মনত ৰখা উচিত এইটো যে যেতিয়া আপুনি ধৰক এই বিজনেছটো ষ্টাৰ্ট কৰে তেতিয়া মানে এটা প্ৰব্লেম আহে কি এই কাঠিডাল মানে আধা জ্বলি নোমায় এইটোক কয় বাৰ্ণিং ইছ্যু কিছুমান আছে কিছুমান থাকে এই ধূপকাঠিডাল কি হয় আপুনি ধৰক জ্বলাই দিলে জ্বলোৱাৰ পিছত আধালৈকে জ্বলি যায় জ্বলি এই আধাতে নুমাই যায় এইটো নুমাই যোৱাৰ এটাই কাৰণ হ'ল এই কাঠিডালত আপোনাৰ এটা জজ পাউডাৰ বা আঠা দিয়া থাকে এই আঠাৰ যদি পৰিমাণটো বেছি হৈ যায় তেতিয়া কাঠিডাল জ্বলি মানে সেই কাঠিডালৰ লগতে আঠাটোও জ্বলে লাহে লাহে আহি নিগৰি মাজতে কাঠিডালত আঠাটো গোট মাৰি দিয়ে তাৰপিছত কাঠিডাল ইয়াত নজ্বলা হৈ যায় এতিয়া বহুতে ভাবে চেণ্টটোৰ কাৰণে হ'ল অইলটোৰ কাৰণে হ'ল কিন্তু সেইটো অকল সেই আঠাটোৰ কাৰণে হয় সেইকাৰণে সদায় কৰিব লাগে কি যে কাঠিটো চেণ্ট আৰু অইলত তিওৱাৰ আগতে যিকোনো আপুনি ধৰক এটা বস্তা লৈছে বা 10 কেজি কাঠি লৈছে তো তাৰ পৰা 5ডাল কাঠি ওলাই আপুনি চেণ্ট অইল নলগাওঁতে জ্বলাই চাব লাগে ন কাঠিডাল ইয়াতে আঠাটো লগোৱা আছেনে লগোৱা আছে এইটো ফাইনেল প্ৰডাক্ট এতিয়া আঠাটো লগোৱাৰ কাৰণে এইটো আমাৰ ৰেডি হৈছে এতিয়া এইটো যদি আমি ধৰক মেচটো মাৰি পেলাই চেণ্ট অইল লগোৱাৰ আগতে জ্বলাই চাওঁ এই কাঠিডাল ইয়াৰ পৰা ইয়ালৈকে জ্বলি যাব এতিয়া বহুতে ভাবে ইয়াতে অইলটো এইকাৰণে দিয়া হয় যাতে কাঠিডাল জ্বলে কিন্তু এইটো ভুল ধাৰণা অইলটো কোনো ইয়াতে জ্বলাৰ লগত কানেকশ্যন নাই মই আগতে কৈছোঁ যে পাৰফিউমটোৰ দামটো আৰু পাৰফিউমটো কাঠিটোত ধৰি ৰাখিবৰ কাৰণেহে আমি অইলটো ইউজ কৰোঁ কাঠিডাল জ্বলিবলৈ এই কাঠিডালৰ এই ক'লা এইখিনি হৈছে কয়লা চাৰ্কল পাউডাৰ
তো কয়লা জ্বলিবলৈতো আৰু এক্সট্ৰা অইল নালাগে কয়লাটো নিজে ইন্ধন এটা ন তো গতিকে এইটো সেইকাৰণে আপোনালোকে সদায় এইটো টেষ্ট কৰিব যেতিয়া আপোনালোকে কাঠিডাল জ্বলায় তেতিয়া যদি আপোনালোকৰ ইন কেছ ধৰক কাঠিডাল এনেকুৱা এটা প্ৰব্লেম হ'ল যে আধা জ্বলি নুমাই গৈছে তেতিয়াহ'লে আপোনালোকে আমাক তেতিয়াই জনাব তেতিয়া আমি সেই কাঠিখিনি ৰিপ্লেচ কৰি দিম কিন্তু যদি আপুনি চেণ্ট অইল লগোৱাৰ পিছত আপুনি কথাটো গম পালে তেতিয়াহ'লেও আমি কাঠিখিনি ৰিপ্লেচ কৰিম কিন্তু চেণ্ট অইলটো আপোনাৰ লছ হ'ব আল্টিমেটলি আপোনাৰ লছ তো সেইকাৰণে সদায় সেইটো অলপ ধ্যান দিয়াটো প্ৰয়োজন আৰু কাঠিখিনি আমি আপোনাক টেষ্ট কৰি দিব এইকাৰণেই নোৱাৰোঁ কাৰণ আমাৰ তাতে ইমান টন টন হিচাপত কাঠি আহে প্ৰত্যেকটো বস্তাৰ পৰা কাঠি ওলাই জ্বলোৱাটো আমাৰ কাৰণে সম্ভৱ তো গতিকে আপোনালোকে সেই কামটো সদায় মানে চেণ্ট অইল লগোৱাৰ আগত কাঠি দুডাল হ'লেও জ্বলাই চাব আৰু চাই পেলাই এই টেষ্টটো কৰিব যাতে বাৰ্ণিং ইছ্যু আপোনালোকৰ প্ৰডাক্টত নাহে কাৰণ বাৰ্ণিং ইছ্যু অহাৰ লগে লগে আপোনাৰ মাৰ্কেটৰ নামটো বেয়া হৈ যাব মানুহে ধৰক ভাবিব যে আপুনি জানি বুজি বেয়া প্ৰডাক্ট এটা দিছে কিন্তু সেইটো আপুনিও নজনাকৈ হ'ব পাৰে গতিকে সেইকাৰণে আপুনি সাৱধান হোৱাটো প্ৰয়োজন প্ৰথমৰ পৰাই আৰু সেইকাৰণে মই এই কথাটো আপোনাক গাইড কৰি দিলোঁ তো এতিয়া আমি এইটো হ'ল গম পালোঁ তাৰপিছত আমাৰ এতিয়া ধৰক কাঠিখিনি মোটামুটি লাহে লাহে শুকাই গৈছে তো এতিয়া আমি সেই কাঠিখিনি খালি পেকিং কৰিব লাগিব এতিয়া পেকিং কৰিবৰ কাৰণে আমি কৰিব লাগিব কি এনেকুৱা যিবিলাক ইনাৰ পিপি থাকিব সেই ইনাৰ পিপিবিলাকত আমি কাঠিবিলাক ভৰাব লাগিব এতিয়া এই কাঠিবিলাক ভৰাবলৈ যাওঁতে এটা বস্তু লক্ষ্য ৰাখিব ইয়াৰে এটা মূৰ খোলা থাকে আৰু এটা মূৰ চিল থাকে তো এই এটা যিটো মূৰ আমাৰ খোলা থাকিব এই কামটো কৰোঁতে অলপ সময় লাগিব কাৰণ আমি কাঠিবিলাক জুখি পেলাই ইয়াত ভৰাম তো সেইকাৰণে আপোনালোকে কৰিব লাগিব কি প্ৰথমতে এই ইনাৰ পিপবিলাক চাই ল'ব মানে কোনটো মূৰ খোলা থাকে কেতিয়াবা মানে উল্টা পুল্টা হৈ থাকে এইটো মূৰ আপুনি চাই থাকিব মানে এনেকৈ যেতিয়া লাগি থাকে আপুনি ধৰিব নাই যে কোনটো মূৰ খোলা আছে তো সেইকাৰণে সদায় মানে এটা মূৰ মানে এটা ছিকুৱেঞ্চত থাকেতো কোনটো চাইডে মানে মূৰটো খোলা আছে সেইটো চাই লৈ পেলাই তাৰপিছত কাঠিখিনি হেৰি কৰিব এতিয়া আমি চাওঁ বাৰু এইখিনি কিমান শুকাল নুশুকাল তো আপুনি এতিয়া যদি চাই এই কাঠিখিনি মোটামুটি আমাৰ অলপ অলপ শুকাই গৈছে কিন্তু হ'লেও আৰু চেণ্টটো লাগি গৈছে আৰু কাঠিখিনি আমাৰ ধুনীয়াকৈ শুকাইছে লাহে লাহে তো এতিয়া আমি ধৰক ইয়াৰ পৰা এটা পেকেট এনেই পেকেজিং কৰিছোঁ এই ইনাৰ পিপিটোত আমি 10 টকীয়া পেকেটৰ কাৰণে 10ডাল কাঠি দিম তো প্ৰথমতে আমি 10ডাল কাঠি এবাৰ কাউণ্ট কৰিম আমি 10ডাল কাঠি ধুনীয়াকৈ কাউণ্ট কৰি ল'লোঁ কাউণ্ট কৰি লৈ পেলাই আমি ধুনীয়াকৈ এই ইনাৰ পিপিটোত ভৰাব লাগিব কিন্তু আমি কাঠিটো ভৰাই দিয়াৰ পিছত দেখিব এই ওপৰৰ ইনাৰটো মোটামুটি এনেকৈ চিল হোৱা নিচিনাই হৈ যায় কিন্তু যদি আপোনাৰ চিলিং মেচিন থাকে তেতিয়া আপুনি এইটোক চিল কৰি দিলে তেতিয়া আৰু বেছি ভাল হয় তো এতিয়া আপুনিও ধৰক ইয়াৰ পৰা ইনাৰ লৈ লওক তাৰপিছত ইয়াতে 10ডাল ভৰাওক প্ৰথম কৰোঁতে মানে কি হয় অলপমান টাইম লাগে কিন্তু যেতিয়া এবাৰ অলপমান কামটো কৰা অভ্যাসটো হৈ যায় তেতিয়া আৰু সেই স্পীড এটা আহি যায় মই অলপ দুটামান কথা লিখি ল'ব লাগিব মই আছোঁ বাৰু পেন সেইখিনি লিখি ল'ব আপুনি পিছত ঠিক আছে টোটেল মানে 12টা এনেকুৱা ইনাৰত ভৰাব লাগিব যাতে আমি এটা বান্ডেল বনাওঁ 9 ইঞ্চিটো ইয়াতে আহি যাব ন আহি যাব এইটো টোটেল এইটো দীঘলটো 10 ইঞ্চি হয় গতিকে আপুনি ইয়াতে 9 ইঞ্চিও ভৰাব পাৰে
তো আমাৰ এতিয়া টোটেল হয় তো এতিয়া আমাৰ কাঠিখিনি ইনাৰত ভৰোৱা হৈ গ'ল তো আমি এতিয়া টোটেল 12টা ইনাৰ পেকেট কাঠিখিনি ভৰাই ল'লোঁ কাৰণ আমি এতিয়া এক বান্ডেল বনাম এক বান্ডেলত যিহেতু 12টা থাকে এক ডৰ্জন হিচাপত তো সেইকাৰণে আমি 12টা বনালোঁ এতিয়া আহিল আমি পেকেটখিনি তো পেকেটবিলাক এনেকৈ 50টাকৈ এনেকৈ বান্ডেল হিচাপত চেপেটা হৈ আহে তো গতিকে আমি এই পেকেটখিনি প্ৰথমতে ভাজ দি পেলাই তাক থিয় কৰি ল'ব লাগিব তো সেইকাৰণে আমি প্ৰথমতে 12টা পেকেট লৈ লওঁ 12টাকৈ আহিব 12টা যেহেতু আমি ইয়াতে ৰ'জৰ পাৰফিউমটো লৈছোঁ কিন্তু আমাৰ তাত বৰ্তমান যিহেতু আমি এই স্বস্তিক বা চন্দন আছে তো আমি স্বস্তিক পেকেটটোকে ব্যৱহাৰ কৰিম যিহেতু স্বস্তিকৰ কালাৰটো ৰঙা আমি কিন্তু যেহেতু আমি ৰ'জৰ এইটো ডিপ কৰিছোঁ আমি ৰ'জটো দিব লাগে এতিয়া ইয়াতে এটা কথা থাকে ধৰক কিছুমান পেকেট থাকে ফেঞ্চি পেকেট ধৰক এইটো স্বস্তিক বা ব্লেক ডায়মণ্ড বা দিয়া তো এনেকুৱা পাৰফিউম পেকেটবিলাকৰ নামত কোনো পাৰফিউম মাৰ্কেটত নাথাকে আচ্ছা আচ্ছা তো তেতিয়া কি হয় তাত আমি যিকোনো ধৰণৰ পাৰফিউম দিব পাৰোঁ কিন্তু যেতিয়া আমি ধৰক চন্দন বা পাইনএপল ৰজনীগন্ধা ৰ'জ যিবিলাকৰ ফ্লেভাৰটোৰ বিষয়ে মানুহে জানে তো যদি তেনেকুৱা আমি পাৰফিউম ইউজ কৰিছোঁ তেতিয়াহ'লে কিন্তু আমি সেই মানে পেকেটটোৰ লগত মিলাকৈ তাৰ পাৰফিউমটো ইউজ কৰা ভাল তেতিয়া মানে তাৰ কোৱালিটিটো মাৰ্কেটত মেইনটেইন হৈ থাকে আৰু সেকেন্ড কথাটো হ'ল কি যে আপুনি তেতিয়া মানে ধৰক মাৰ্কেটত যেতিয়া বস্তুটো দিব কাস্টমাৰে তেতিয়া কমপ্লেইন নকৰে আপুনি যদি ধৰক চন্দনৰ জেগাত পাইনএপল ভৰাই দিয়ে পাইনএপলৰ জেগাত ৰজনীগন্ধা ভৰাই দিয়ে তেতিয়াতো মানুহে গম পাই যাব যে তাত এইটো বেলেগ পাৰফিউম দিয়া য'ত লিখা নাথাকে তাত আমি দিব পাৰোঁ তাত দিব পাৰে এতিয়া লিখা মানে ধৰক যদি নামটো ফেঞ্চি নাম হয় যিটো নাম আমি ধৰক সাধাৰণতে আমাৰ মনত স্বস্তিক বুলি ক'লে একো পাৰফিউমৰ গোন্ধ এটা মনলৈ নাহে কিন্তু পাইনএপল বুলি ক'লেতো আনাৰসৰ গোন্ধটো মনলৈ আহিবই তো তেতিয়া আমি তাত যদি আমি বেলেগ এটা দিওঁতে মানুহে ভাবিব এইটো ডুপ্লিকেট কৰিছে বা মানে বেয়া কিবা এটা দিছে ডাউট এটা হয় তো গতিকে সেইকাৰণে আপুনিতো মানে ধ্যান ৰখাৰ প্ৰয়োজন আৰু আমি সেইকাৰণে চেষ্টা কৰোঁ যে পেকেটৰ নামৰ হিচাপতে পাৰফিউমবিলাক আহক তেতিয়া মানে কাষ্টমাৰো কনফিউজন নহয় ধৰক এতিয়া যদি স্বস্তিক নামত আপুনি স্বস্তিক পাৰফিউমটো পায় তেতিয়াহ'লে আপোনাৰ কনফিউজন নাই আপুনি স্বস্তিক পাৰফিউমটো স্বস্তিক পেকেটটোতে দিব বা আপুনি ব্লেক ডায়মণ্ডটো ব্লেক ডায়মণ্ডতে দিব তো তেনেকুৱা কিছুমান সিমিলাৰ টাইপৰ পাৰফিউম আমি ইন্ট্ৰোডিউচ কৰোঁ যাতে পেকেটৰ লগত মিলাকৈ আপুনি ইউজ কৰিব কোনোবা যদি স্পেচিয়েলি লাগে আৰু তো এতিয়া কথাটো হ'ল কি প্ৰথমতে আমি এই পেকেটটো থিয় কৰিব লাগিব থিয় কৰিবৰ কাৰণে কৰিব লাগে কি এই পেকেটটোৰ এটা মূৰেদি আপুনি এনেকৈ দুটা আঙুলি ভৰাই তাক জাষ্ট উল্টা চাইডে এটা ভাঁজ কৰি পেলাই এই বুঢ়া আঙুলিটোতে ঠেলি দিলে হ'ল ঠেলি পেলাই তাক ধুনীয়াকৈ হাতেৰে আপুনি তাক এনেকৈ এফালে ঠেলি দিব মানে উল্টাকৈ এবাৰ খালি ভাঁজটো কৰি দিলে হ'ল এবাৰ উল্টাকৈ ভাঁজ কৰিলে এইটো থিয় হৈ যাব থিয় হৈ যোৱাৰ পিছত কৰিব কি তাৰ এটা মূৰ আপুনি এনেকৈ লগাই দিব আৰু এটা মূৰ খুলি পেলাই থৈ দিব এতিয়া এই কামটো যেতিয়া আমি চেণ্ট অইল লগাই পেলাই কাঠিখিনি 24 ঘণ্টা শুকাবলৈ দিলোঁ সেই সময়খিনিত কিন্তু আমি এই কামটো কৰি থাকিব তেতিয়া আমাৰ সময়টো বাচি যায় কাৰণ আমি যদি ধৰক আজি ৰাতিপুৱা ধৰি ল'লোঁ চেণ্ট অইলখিনি দিয়ালোঁ দিয়াই পেলাইতো আমি এতিয়া পিছদিনাখনহে আমি তাক ইনাৰত ভৰাই পেকেজিং কৰিম কিন্তু তেতিয়ালৈকে আমি কৰিব পাৰোঁ কি এই পেকেটখিনি এনেকৈ যিটো আমাৰ ভাঁজ দিয়াৰ কাম এই কামটো আমি কৰিব পাৰোঁ তেতিয়া কৰিলে কি হ'ব আমাৰ সেই 24 ঘণ্টা সময়খিনি ইউটিলাইজ হৈ যাব টাইমটো বাচি যাব তো গতিকে সেইটো আপুনি কৰি চাওক মানে এই বস্তুটো যেহেতু এইফালে আছে তাক এইফালে আপুনি খালি ভাঁজটো দিলে এইফালে জাষ্ট এটা ভাঁজ দি দিলে এটা মই বন্ধ কৰি দিলে প্ৰথমতে এইটো ভাঁজ দি পেলাই প্ৰথমে এইটো থিয় কৰিলোঁ আচ্ছা সেইটো থিয় হৈ গ'ল তাৰপিছত সেই দুটা লগাই পেলাই তাৰ মূৰটো ভৰাই সেইটো হৈ গ'ল আৰু এই এটা মূৰ খুলি এইকাৰণে থ'ব যাতে আমি ইয়াতে ইনাৰটো ভৰাওঁ তেনেকৈ গোটেই 12টা বনাওঁ মানে ভাজে ভাজে খালি উল্টাকৈ আপুনি তাক হেৰি কৰি দিলে
ইমান ফুল আনিছে যে এইটো ইমান ফুল আনিছে নেকি অঁ নাই এইটো আমাৰ থাকেই এইটো অফিচত এই লাগি থাকে অঁ কেনে আনিছে হৈছে তো এতিয়া আমি এনেকৈ 12টা পেকেট ভাজ দি বনাই ল'লোঁ এতিয়া বনাই লোৱাৰ পাছত আমি প্ৰথমতে কৰিব লাগিব কি ইয়াৰ যি এটা মূৰ এই যিটো আমি এনেকৈ লগালোঁ সেইটোত আমি প্ৰথম চেলো টেপ লগাব লাগিব যাতে এইটো ওলাই নাযায় নহ'লে আমি যদি ইয়াতে কাঠিখিনি ভৰাই দিওঁ তেতিয়াহ'লে এইখন আকৌ খুলি যাওঁ তো সেইকাৰণে আমি এনেকুৱা ধৰণৰ এটা ডাঙৰ চেলো টেপ ল'ব লাগে যাতে আমি এটা হাতে চেলো টেপটো কাটিব পাৰোঁ কাটি পেলাই আমি ধুনীয়াকৈ ইয়াত এটা লগাই দিওঁ তেতিয়া কি হ'ব এইটো আপোনাৰ বস্তুটো মজবুত হ'ব আৰু কাঠিখিনি ইয়াত ভৰালে এৰাই নিব এতিয়া আপুনি এইটো লৈ লওক দুটা লগাই দিওঁ এতিয়া আমাৰ ধৰক বেক চাইডে এইটো চেলো টেপ লগোৱাটো হৈ গৈছে এতিয়া মানে চেলো টেপটো যেতিয়া আমি লগাই এনেকৈ ৰাখি দিম তেতিয়াহ'লে মানে আমি যেতিয়ালৈকে কাঠিখিনি ধৰক ডিপ কৰি আমাৰ এইখিনি হৈ যায় তেতিয়ালৈকে আমাৰ কামটো হৈ যায় এতিয়া আমাৰ পেকেটটো ৰেডি হৈ গ'ল আমি কাঠিখিনি ইনাৰত ভৰাই ল'লোঁ এতিয়া যদি আপুনি এইটো সিল কৰি লয় তো সিল কৰি ল'লে আৰু ইন কেছ যদি আপুনি এইটো সিল কৰা নাই তেতিয়া কি কৰিব এই ওপৰৰ যিখিনি জেগা এনেকৈ দীঘল হৈ থাকে সেইখিনি এনেকৈ ভাজ কৰি দিলে হ'ল তেতিয়া ইয়াক সিল নকৰিলেও হৈ যায় তো সেইকাৰণে আপুনি এনেকৈ এইটো লগাই দিব গৈ পেলাই এইটো ইয়াক ভৰাই দিব আৰু ভৰাই এইটো মূৰ লগাই দিব লগাই পেলাই ইয়াক চেলো টেপ লগাই দিব তো এতিয়া আমাৰ এইটো ধৰক কমপ্লিট এটা ধূপৰ পেকেট ৰেডি হৈ গ'ল আমি বজাৰত ইয়াক বিক্ৰী কৰোঁ বুলি ক'লে বিক্ৰী কৰিম কিন্তু যিহেতু আমি এতিয়া এটা এটাকৈ বিক্ৰী নকৰোঁ হ'লচেলত বিক্ৰী কৰিম তো গতিকে আমি তাক ডৰ্জন হিচাপে এটা বাণ্ডেল বনাম তো তাৰ কাৰণে আমি এনেকুৱা 12টা পেকেট ৰেডি কৰিব লাগিব আচ্ছা আচ্ছা তোমালোকে হ'লচেলো কৰা ন আমি হ'লচেলো কৰোঁ আজিকালি ইমান বনোৱা নহয় কাৰণ মানে বনাবলৈ সময় নহয় মানে তো গতিকে আপোনালোকে যদি বনায় ইয়াতে তো তেতিয়া আমাৰ কিছুমান অৰ্ডাৰ থাকে তো সেই অৰ্ডাৰবিলাক আমি আপোনালোকক দিব পাৰিম এইকেইটা ভৰাই দিয়ক এইটো পেকেজিং কৰোঁতে মই আৰু এটা কথা আপোনাক শিকাই দিওঁ এতিয়া যেতিয়া আপুনি চাব মাৰ্কেটত যাব তো মানুহে যেতিয়া ধূপৰ পেকেট এটা কিনে তো মানুহে কি কৰে সদায় পেকেটটো এনেকৈ ওপৰটো গুণি চায় যাতে ইয়াত গোন্ধটো আছে নে নাই বা ভিতৰত কি গোন্ধ আছে এইটো পায় নেকি কিন্তু আপুনি যদি যেতিয়া নিজে কামটো কৰিব আপুনি এটা কথা লক্ষ্য কৰিব আপুনি ইনাৰ পিপিটো মুটুকাই দিলে বা চিল কৰি দিলে তো তাৰপিছততো এই ভিতৰৰ কাঠিডালৰ গোন্ধটো কোনো কাৰণত বাহিৰলৈ আহিব নোৱাৰে সেইটোতো ইম্পচিবল কথা কিন্তু ব্ৰেণ্ডৰ ধূপকাঠিবিলাক বা তেনেকুৱা ভাল যোনে কামটো কৰি আছে তো তেওঁলোকে ধূপত কিন্তু সেই গোন্ধটো পোৱা যায় তো পোৱা এইকাৰণেই যায় তেওঁলোকে কৰে কি তেওঁলোকে যিটো পাৰফিউম ইয়াতে ইউজ কৰিছিলে সেই পাৰফিউমটোৰে অকণমান মানে কপাহ বা তেনেকুৱা কিবা অলপ লগাই পেলাই তেওঁলোকে এই ভিতৰৰ যিখন কাগজ আচ্ছা আচ্ছা তাত তেওঁলোকে এইটো লগাই দিয়ে যাতে মানুহে এইটো গোন্ধটো ল'লে চেণ্টটো পায় তো তাৰপিছত কি কৰে তেওঁলোকে এইটো চেণ্টটো লগাই পেলাই ইয়াতে তেওঁ আঠাটো লগাই দিয়ে তো এতিয়া কি হ'ব যে যেতিয়া আপুনি এইটো কৰিব তো তেতিয়া আপুনি যেতিয়া এই গোন্ধটো গোন্ধি যাব তো আপুনি দেখিব তো ইয়াতে এই গোন্ধটো আহি গৈছে তো গতিকে এই বস্তুটো আপোনালোকে সেইটো এটা বস্তু ট্ৰিক মানে এইটো আপোনালোকে মানে লজিকেলি চাবলৈ গ'লেতো ইম্পচিবল কথা তো গতিকে সেইটো আপোনালোকে যিহেতু কাষ্টমাৰৰ ডিমাণ্ড বা কাষ্টমাৰে বিচাৰে যে এইটো চেণ্টটো থাকিব লাগে তো গতিকে আপোনালোকে ইচ্ছা কৰিলে এনেকৈ আপোনালোকে অলপমান কপাহ বা কিবা আৰু সৰু অকণমান ধৰক কাপোৰ লৈ পেলাই তাতে সেই চেণ্টত তিয়াই পেকেটৰ ওপৰে লগাই দিব তো সেইটো কৰিলে আপোনালোকৰ এই কমপ্লেইনটো নাহে মানে বহুতে ধৰক আপুনি বজাৰত বিক্ৰী কৰিবলৈ যাব তেতিয়া দেখিব যে সেই দোকানীবিলাকে সেইটো এটা কমপ্লেইন দিয়ে যে এই গোন্ধটো শুনি চাইছোঁ নাই এইটো কথাটো হ'ল এই গোন্ধটোতো ভিতৰৰ পৰা আহিব নোৱাৰে কাৰণ ইনাৰটো চিল আছে আমিয়ে চাওঁ আপুনি চাই কিন্তু যেতিয়া ইনাৰটো চিল থাকে ভিতৰৰ গোন্ধটো কেনেকৈ বাহিৰলৈ
তো তাৰ মানে কি হয় এই ইয়াতে অকমানকে গোন্ধটো লগাই কাস্টমাৰৰ এটা বস্তু কি তাৰ মানে ইয়াতে গোন্ধ আছে তাৰ মানে বস্তুটো ভাল লাগে কিন্তু এইটো যে কাস্টমাৰে বুজি নাপায় যে এইটো ওপৰত লগাই দিয়ে আৰু সেই কাৰণে চাব বহুত কোম্পানী আজিকালি কি কৰে ওপৰত ধুনীয়া গোন্ধ লগাই দিয়ে ভিতৰত আপোনাৰ গোন্ধই নাথাকে তো কাস্টমাৰে মানে বাহিৰৰ গোন্ধটো চাই লৈ যায় আৰু পিছত গৈ ঘৰত গৈ পেলাই আপোনাৰ সেই গোন্ধটো নাপায় আৰু কাস্টমাৰে হেতৰ পিছত পাহৰি যায় যে কেনেকুৱা কি আছে কিন্তু কিনাৰ টাইমত মানে তেওঁলোকে সেইটো বস্তু বেছি গুৰুত্ব দিয়ে আৰু ধূপটো কি মেইনটো চেণ্টটোৱে তো এতিয়া আমাৰ টোটেল 12 পেকেট ৰেডি হৈ গ'ল আমি পেকেটখিনি প্ৰথমতে ইনাৰ কাঠি ভৰালোঁ কাঠি ভৰোৱাৰ পিছত আমি পেকেটখিনি ভাজ কৰিলোঁ ভাজ কৰি এটা মূৰ আমি চেলোটেপ লগাই ৰাখি এটা মূৰ খোলা ৰাখিলোঁ আৰু তাৰ পাছত আমি ইনাৰ টুপিত কাঠি ভৰোৱা সেই ইনাৰকেইটা আমি পেকেটত ভৰাই দুইটা মূৰ চিল কৰিলোঁ এতিয়া ফাইনেলি আমি ইয়াক বজাৰত বিক্ৰী কৰিব পৰা হৈছোঁ কিন্তু যেহেতু আমি বস্তুখিনি এপেকেটকে দোকানত নিদিওঁ বা কাস্টমাৰক ডাইৰেক্ট ৰিটেইল চেল নকৰোঁ তো গতিকে আমি এটা হোলচেল কৰিবৰ কাৰণে এটা বান্ডেল বা 1 ডৰ্জন বনাব লাগিব এই বান্ডেলটো বনাবৰ কাৰণে যেহেতু আমি আউটাৰ টুপিটো ইউজ কৰিম এইটো বগা ট্ৰান্সপাৰেণ্ট পিপি তো গতিকে ইয়াতে আপোনালোকে পেকেটটো ভৰাই দিলেও মানে দেখিবলৈ পেকেটটোৰ নিচিনাই লাগিব এতিয়া আমি এটা বস্তু লক্ষ্য ৰাখিব লাগিব যেতিয়া বান্ডেলটো বনাওঁ যে বহুতে কি কৰে এনেকৈ পঠালিকে মানে পেকেটখিনি ভৰাই দিয়ে তাৰ কাৰণে কি হয় এই বান্ডেলটো দেখিবলৈ বেয়া হয় তো সেইকাৰণে আমি কৰিব লাগিব কি এটাৰ পৰা এটা দিব লাগিব চাৰিটাকে 3টা লাইন বনাম ঠিক আছে এতিয়া এই কামটো কৰোঁতে মানে কামটো যদি আমি ভালকৈ কৰোঁ তেতিয়াহ'লে তাৰ বান্ডেলটো দেখিব শুৱনি হয় এতিয়া সেইকাৰণে আমি কৰিম কি প্ৰথমতে 3টাকে এনেকৈ বস্তুখিনি বনাই লওঁ আৰু এটা বস্তু লক্ষ্য ৰাখিব এই পেকেটৰ যিটো সাইড মানে সেই সাইডটো যাতে গোটেই পেকেটকেইটা সেম হয় এটা যদি আমি এটো পেকেট লৈছোঁ আকৌ এটো উল্টাই লৈছোঁ তো দেখিব বেয়া হ'ব তো গতিকে আমি ইয়াক এনেকৈ ল'ব লাগিব আচ্ছা ঠিক আছে যাতে এটো মূৰ আৰু এটো মূৰ দেখিব একে হয় তেতিয়া আপোনাৰ ইয়াৰ সন্মুখৰ ভাগটো আৰু বেক সাইডৰ ভাগটো একে হ'ব বস্তুটো সেইটো তো সেইকাৰণে আমি সেইটো চাব লাগিব প্ৰথমতে আমি আউটাৰ টুপিটো ল'লোঁ লৈ পেলাই এনেকৈ 3টা লাইন কৰি পেলাই তাক চাব লাগিব তিনটাকে আমি এইটো মিলাই ল'ম প্ৰথমতে আমি তিনটাকে ভৰাই ল'লোঁ দুটা তাৰপিছত যেতিয়া আমি 4 নম্বৰ লাইনটো ওপৰত ভৰাম তেতিয়া এটা বস্তু আপোনালোকে লক্ষ্য ৰাখিব যে এই 4 নম্বৰ পেকেটটো ভৰাওঁতে সদায় সাইডৰ দুটা প্ৰথমতে ভৰাই ল'ব আচ্ছা 4 নম্বৰ লাষ্টৰ পেকেটটো সদায় মাজেদি ভৰাই তেতিয়া কি হয় বান্ডেলটো শুৱনি হয় আৰু পেকেটটো ফটাৰ চান্স থাকে কিন্তু যদি আপুনি লাষ্টৰ পেকেটটো সাইডেদি ভৰাই দিয়ে তেতিয়া এই কৰ্নাৰটো কেতিয়াবা লাগি পেলাই পেকেটৰ সাইডটো ফাটি যায় তো সেই বস্তুটো আপুনি লক্ষ্য কৰিব তো এইটো মই ওলাই দিছোঁ আপুনি আকৌ এবাৰ ভৰাইছে তো এইটোৱে আৰু বস্তুটো এইটো ধৰক এতিয়া বান্ডেলটো আমাৰ ৰেডি হৈ গ'ল আৰু এতিয়া আমি কৰিম কি ইয়াৰ এই ওপৰৰ মূৰটো এনেকৈ মেৰিয়াই পেলাই ইয়াতে এইটো চেলোটেপ লগাই দিলে এইটো আমাৰ বজাৰত বিক্ৰী কৰিবৰ কাৰণে কমপ্লিট এটা ৰেডি বান্ডেল হৈ যায় তো ইয়াৰে খালি আমি এই দুটা মূৰ কেতিয়াবা গেজেটিং কৰা থাকে কেতিয়াবা নাথাকিলে আমি ইয়াত চেলোটেপ লগাই দিওঁ ঠিক আছে তো এইটো আকৌ ওলাই দিছোঁ আপুনি আকৌ কমপ্লিট নতুনকৈ ভৰাইছে তো বস্তুটো দেখাই দিওঁ এতিয়া আপুনি আকৌ
এইটো এটা হৈ গ'ল তলৰ পেকেটটো মাজত সোমাই গ'ল itu udah kalau saya dulu kan milan itu udah itu itu just mode bahaya lah ni yang dia dulu mode kita semua ada kan nah ini duta mode dia yang boleh logai itu all of areas like aja besar dangin pula tu mata dulu mana koi ke bawah tu support tangga mana ke ada tu bawah tu pusing itu ठीक है जस्ट सेलो टेप लगा दो ठीक है লাহে লাহে কৰি থাকিলে মানে কি হয় বস্তুটো আৰু ভাল হৈ গৈ থাকিব ভাল হৈ গৈ থাকিব এটা প্ৰথম আৰম্ভণিৰ কাৰণে তাৰপিছত আৰু এটা কাম কৰিব কি এই সাইড দুটাও এটা এটা সেলো টেপ লগাই বন্ধ কৰি নহলে মানে দেখিব বেয়া হৈ থাকে আৰু কিছুমানত মানে সেইটো গেজেটিং কৰাই থাকে সাইডটো তেতিয়া দেখাত ভাল হয় আৰু বস্তু দেখাত ভাল ঠিক আছে তো এতিয়া আমাৰ এই বান্ডেলটো ৰেডি হৈ গ'ল আপুনি যদি চায় তো এই সাইডটো আৰু এই সাইডটো মোটামুটিকৈ ধৰক এই পেকেটটো আমাৰ ভুল হ'লেও একো নাই তো সেইটো আপুনি কৰি থাকিলে আপোনাৰ ঠিক হৈ যাব আৰু তো এতিয়া এইটো আমাৰ বজাৰত বিক্ৰী কৰিবৰ কাৰণে ৰেডি হ'ল তো এইটোৱে হৈছে মেইন গোটেই চিষ্টেমটো আৰু যে এনেকুৱা এটা বান্ডেল আমি কেনেকৈ ৰেডি কৰোঁ আৰু ইয়াতে চবতছে ইম্পৰ্টেণ্ট কামটো হৈছে যে ইয়াতে কেনেকৈ আপুনি চেণ্ট আৰু অইলটো লগালে কাৰণ বাকী পেকেজিং কৰা বা কাঠি এইবিলাকতো ৰেডিমেড থাকিব তাততো আপুনি একো তেনেকুৱা কৰিব লগা নাই যে বোলে এইটো কৰিলে আপোনাৰ খৰচাটো কমি গ'ল বা সেইটো কৰিলে খৰচাটো কমি গ'ল অকল চেণ্ট আৰু অইলৰ যিটো কাঠি তিওৱাৰ প্ৰচেছ সেই প্ৰচেছটোৰ ওপৰতে গোটেই আপোনাৰ ইয়াৰ কষ্টিংটো ডিপেণ্ড কৰে এতিয়া আমি যেনেকৈ বনালোঁ মোটামুটি 40-45 মান টকাৰ ভিতৰত আমাৰ এই বান্ডেলটো ৰেডি হৈ গ'ল 40-45 তো আমি ইয়াৰ 70-80 টকাৰ ভিতৰত আৰামছে বজাৰত বিক্ৰী কৰোঁ মানে ডিপ কৰোঁ তাৰপিছত বস্তু উল্টাই দিব লাগিব ন উল্টাই দিব লাগিব উল্টাই 10 মিনিটমান সময় ৰাখি দিলে হ'ল যেতিয়া আমি ইয়াত দুবাৰ তেতিয়াতো 10 মিনিট ৰাখিলোঁ 10 মিনিট ৰাখি কিনে আকৌ উল্টাই দিব লাগে দুবাই আমি 10 মিনিট নহয় দুবাই আমি 5 ছেকেণ্ড 5 ছেকেণ্ড সেইটো আপুনি মনতে 1 2 3 4 5 লৈকে কাউণ্ট কৰিব কৰি পেলাই কাঠিখিনি উঠাই দিব তাৰপিছত উল্টাই যোৱাৰ পিছত আমি কাঠিখিনি শুকাবৰ কাৰণে ৰাখি দিলোঁ উল্টাই দি কিনেও 5 ছেকেণ্ড দিব লাগিব 5 ছেকেণ্ড উল্টাই পেলাই আপুনি 5 মিনিটমান সময় এনেকৈ উল্টাই ৰাখি দিব হ'ব বুজি পাই যাম আৰু আৰু ভিডিঅ'টো আমি দি দিম মানে কিবা থাকিলে আৰু আপুনি সেইখিনি পিছত কম তো এইখিনিয়ে আৰু তো এইখিনিয়ে মেইন আৰু ধৰক মেইন পেকেজিঙৰ কামখিনি হ'ল তাৰপিছত ধৰক মাৰ্কেটিঙৰ কামটো থাকিল আৰু প্ৰডাক্টটো বনোৱাটো ধৰক 50% মাৰ্কেটিং 50% আপুনি 50% ধৰক যিমান ভালেই প্ৰডাক্ট নবনাওক মাৰ্কেটিং যদি ভাল নহয় তেতিয়াহ'লেও কেতিয়াবা প্ৰডাক্টটো বিক্ৰী নহ'ব পাৰে
তো তাৰ কাৰণে আপুনি ধৰক মাৰ্কেটখন আইডেন্টিফাই কৰিলে কোনখন মাৰ্কেটৰ কোনটো বস্তু চলিছে কোনটো বস্তুৰ ডিমান্ড আছে সেইমতে বস্তুখিনি বনাই ৰেডি কৰি এটা কাম কৰিব লাগিব দোকানে যায় বস্তু লিখি আনিবলৈ কি বিচাৰে বা আপুনি অলপমান চেম্পল বনাই লৈ যাব পাৰে দোকানবিলাকক আপুনি দেখাব পাৰে যে আমি এইটো বনাইছোঁ বা এইটো কোৱালিটি বা এইটোৰ দাম তো তেওঁলোকে আপোনাক তাৰ কাউণ্টাৰ কিবা এটা ক'ব পাৰে যে আপুনি ধৰক তেওঁলোকে ধৰি ল'লে এনেকুৱা এটা বান্ডেলে কোনোবা এখন দোকানত ধৰক 80 টকাও কিনে কোনোবা এখনে 60 টকাও কিনে কোনোবা এখনে 50 টকাও কিনে তো আপুনি সেইটো দোকানত গ'লে গম পাব তো তাৰপিছত যেতিয়া গম পাইছে যে আমুক দোকানখনে 80 টকাত লয় তো তেওঁক আপুনি ভাল কোৱালিটি বনাই পেলাই দিব লাগিব কোনোবা এখনে 50 টকাত লয় তো তেওঁক আপুনি ল' কোৱালিটি মিন্স কি চেণ্টটোৰ অইলটো অলপ বেছিকৈ দি পেলাই আপুনি তেওঁক দিব তো তেনেকৈ আপুনি বস্তুখিনি বেলেগ বেলেগ মানে ক্লাছত বনাই ল'ব লাগিব ভাগ কৰি পেলাই আৰু সেইমতে বস্তুখিনি তেওঁলোকক ছাপ্লাই কৰিব হ'লচেলো কৰিব পাৰি হ'লচেল বেছিকৈ বনাই কিনে ঘৰতো কৰিব পাৰোঁ হ'লচেল গতিকে এইটো বিজনেছ মানে সেইকাৰণে ভাল কি হয় আপুনি নিজৰ ইচ্ছামতে তাৰ কষ্টটো কণ্ট্ৰল কৰিব ছেকেণ্ড কথাটো বস্তুটো যিহেতু 12 মাহেই বজাৰত বিক্ৰী হয় তো গতিকে আপোনাৰ মাৰ্কেটখন এবাৰ বনি যোৱাৰ পাছত আপুনি আৰু ধৰক চিন্তা কৰিব লগা নাথাকে আৰু তেওঁ এবাৰ যদি আপুনি ধৰক 100খন দোকানৰ এটা মানে কাষ্টমাৰ বেছ বনাই ল'লে তো তাৰপিছত আৰু কণ্টিনিউৱাছ তেওঁলোকক আপুনি সময়মতে বস্তুখিনি ছাপ্লাই দি থাকিব পাৰিলে তো তেতিয়া মানে কি হৈ যায় সেই প্ৰথম 100খন দোকান বনাওঁতে আপোনাৰ ধৰক 3 মাহ বা 6 মাহ সময় লাগে কিন্তু এই 3 মাহ 6 মাহ কষ্ট কৰাৰ পিছত আপুনি কণ্টিনিউৱাছ বছৰ আপুনি সেই ৰিলেশ্যনটো মেইনটেইন কৰি থাকিব তেতিয়া খালি আপুনি এটাই বস্তু মেইনটেইন কৰিব লাগিব প্ৰডাক্টৰ কোৱালিটি আৰু সময়ত ডেলিভাৰী দিবা তো নহ'লে কি হয় বহুতে আকৌ সময়ত ডেলিভাৰী দিব নোৱাৰে মানে কি হয় তেওঁলোকে মালটো ধৰক ষ্টকটো নকৰে ভালকৈ তো তেনেকুৱা কিছুমান বহুতে কয় ধূপৰ বিজনেছটোত সিমান লাভ নাই বুলি কয় কিছুমানে এতিয়া কেনেকুৱা হয় ধূপৰ ব্যৱসায়টো হৈছে কোৱান্টিটিৰ বিজনেছ আৰু যিকোনো এটা বিজনেছ লং টাৰ্ম কৰিবলৈ হ'লে আপুনি সেইটো ব্যৱসায়ত বহুত লাভ আশা কৰিব নোৱাৰে এতিয়া কথাটো এনেকুৱা হয় যেতিয়া নতুনকৈ বিজনেছ এটা আপুনি ষ্টাৰ্ট কৰিলে আপুনি ধৰক 20,000 টকা ষ্টাৰ্ট কৰিছে তো 20,000 টকাত যদি আপুনি 8,000 বা 10,000 লাভ হয় তো মোটামুটি 40 to 50% মাৰ্জিন 40 to 50% মাৰ্জিন যিকোনো এটা বিজনেছৰ কাৰণে বহুত বেছি হয় কিন্তু যেহেতু আপোনাৰ কেপিটেল কম আপুনি 20,000 টকা মাল লৈছে বা 8-10,000 টকাৰ লাভটো আপোনাৰ কাৰণে কম লাগিব পাৰে কিন্তু আপোনাৰ কেপিটেলৰ হিচাপতহে আপুনি লাভটো পাব এতিয়া যোনে আপোনাক ধৰক কৈছে যে লাভটো কম হয় তো তেওঁলোকে যদি 10,000 টকা মাল লৈ গৈছে ধৰক বনাইছে বিক্ৰী কৰিছে তেওঁলোকে কিমান লাভ হ'ল 4,000 লাভ হ'ল বা 5,000 4-5,000 টকাটো চাবলৈ গ'লে বহুত লাভ নহয় কিন্তু আপুনি যিটো ইনভেষ্ট কৰিছে সেইটোৰ তুলনাততো আপোনাৰ যথেষ্ট লাভ আপুনি যদি 10,000 সলনি আপুনি 1 লাখ ইনভেষ্ট কৰিলে বা 2 লাখ ইনভেষ্ট কৰিলে তো তেতিয়া আপোনাৰ সেই লাভটো 40-50,000 হ'লহেঁতেন তো সেই বস্তুটো যোনে বুজি পাইছে যোনে ব্যৱসায়টো সেই পৰ্যায়লৈ লৈ গৈছে তো তেওঁলোকেতো ডাঙৰ আৰু যিমান পাৰি ডাঙৰ কৰি আছে আৰু যোনে ধৰক সেই 10,000 ষ্টাৰ্ট কৰিছিল 10,000তে লাগি আছে বা 10,000ই কৰি আছে তো তেওঁলোকে সেই পৰ্যায়টোতে মানে ৰখি গৈছে তো তেওঁলোকে গ্ৰ' হ'ব পাৰে আৰু গ্ৰ' হ'ব এইকাৰণে পৰা নাই কাৰণ তেওঁলোকে নিজে নিজৰ মেণ্টেলিটিটো সলনি কৰে তো তেওঁলোকে দেখিছে পটেনচিয়েল আছে তেওঁলোকে দেখিছে যে বস্তু 10,000 বিক্ৰী কৰিলে 4,000-5,000 টকা লাভ হয় কিন্তু তেওঁলোকে এইটো ভাবা নাই যে সেই 10,000 টকাৰ বস্তুখিনি কেনেকৈ 1 লাখ টকালৈকে লৈ যাব পাৰে কেনেকৈ তেওঁলোকে নিজৰ মাৰ্কেটখন এক্সপাণ্ড কৰিব পাৰে কাৰণ ব্যৱসায়টোতো আৰু ধৰক এনেকুৱা নহয় যে দোকানীয়ে আপোনাৰ ঘৰত আহি পেলাই বস্তুখিনি বিচাৰি লৈ যাব আপুনি বিচাৰি যাব লাগিব কাষ্টমাৰজন তেতিয়াহে আপুনি সেই মাৰ্কেটখন বহল কৰিব পাৰে আৰু যোনে ধৰক 6 মাহ বছৰ কাম কৰি আছে তেওঁলোকে নিজেও সেইটো ফিল কৰে যে হয় মই এতিয়া মাৰ্কেটখন পাইছোঁ লাহেকৈ এক্সপাণ্ড কৰিব লাগে বহুতে নিজৰ ব্ৰেণ্ড বনাইছে বহুতে মেচিন কিনিছে তো তেনেকৈ তেওঁলোকে নিজৰ কষ্টটো কম কৰি আনিছে আৰু বিজনেছটো লাহে লাহে গ্ৰ' কৰি গৈ আছে সেইটোৱে আৰু তো এইখিনিয়ে আৰু প্ৰেক্টিকেল ট্ৰেইনিং বুলি ক'লে এইখিনিয়ে আমি গোটেই বস্তুখিনি জানিব লগা থাকে আৰু ইয়াৰ উপৰিও ধৰক একেদিনাইতো আৰু যিকোনো এটা বস্তু শিকা বিষয় নহয় আপুনি বস্তু নি পেলাই ঘৰত প্ৰেক্টিছ কৰিব লাগিব মাৰ্কেটতো প্ৰেক্টিছ কৰিব লাগিব তো তেনেকৈ আপুনি ধৰক 1-2 মাহ যেতিয়া কামটো কৰি থাকিব কণ্টিনিউৱাছ তেতিয়া আপুনি আৰু বেছি পাৰফেক্ট হৈ গৈ থাকিব আৰু ধৰক চেণ্ট আৰু অইলৰ যিহেতু মানে কোৱালিটি বেলেগ বেলেগ থাকে তো তাৰ হিচাপত আপুনি ডাইলুশ্যন ৰেচিঅ'টো বেলেগ থাকে তো আপুনি সেই বস্তুখিনি অলপমান নিজেও ঘৰত প্ৰেক্টিছ কৰিব লাগিব তেতিয়া আপোনাৰ আৰু আইডিয়াটো বেছি ভাল হৈ গৈ ষ্ট্ৰং হ'লে অলপ পানীটো অইলটো বেছি লাগিব তেনেকুৱা আৰু তো গতিকে সেই বস্তুখিনি আপুনি ভালকৈ ধৰক যেতিয়া আৰু পিছলৈ কামটো কৰিব তেতিয়া আপুনি আৰু বেছি ভালকৈ এক্সপিৰিয়েঞ্চটো আপোনাৰ বাঢ়ি যাব যিটো চাবোনৰ মই ট্ৰেইনিং লৈছিলোঁ ইয়াতে সেইটোতো হ'লচেল কৰিব পাৰিনে দিব পাৰে
এতিয়া বহুত হোটেলবিলাকত আপুনি সেইটো অৰ্ডাৰ পাব পাৰে হোটেলবিলাক ডাঙৰ হোটেলবিলাকত সৰু সৰু এনেকুৱা চব আমিয়ে বনাইছিলোঁ কালি আমি নিজৰো আমাৰ এটা হোমষ্টে আছে তাতে আমি সেইটো চব ইউজ কৰোঁ মানে কাষ্টমাৰবিলাকক সৰু সৰু বনাই তো তেনেকুৱা সৰু মল লৈ আপুনি কথা পাতি ল'ব পাৰে কথা পাতি আপুনি তেওঁলোকক তেনেকৈ এপ্ৰ'চ কৰিব পাৰে আৰু হোটেল এখনত আপুনি সোমালে অকল চাবোনটো নহয় ফিনাইল টয়লেট ক্লিনাৰ ব্লিচিং পাউডাৰ ডিছ ৱাছ হেণ্ড ৱাছ তো এনেকুৱা বহুতখিনি বস্তুৱে তেওঁলোকক লাগে তো সেই বস্তুখিনি আপুনি একেলগে বনাই পেলাই তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিব পাৰে তো গতিকে মানে মাৰ্কেটখন কমপ্লিট বেলেগ বেলেগ হয় আপুনি ধূপৰ মাৰ্কেটখনত গ'লে তাৰ মাৰ্কেটখন বেলেগ ধূপতে গেলামালৰ মাৰ্কেট গেলামালৰ দোকান মন্দিৰৰ দোকান সাপ্তাহিক বজাৰ কিন্তু আপুনি যদি ফিনাইল বা চাবোন এইবিলাকৰ কাৰণে যায় তো তেতিয়াহ'লে তাৰ মাৰ্কেটখন বেলেগ তো সেইকাৰণে আপুনি সেইমতে তাক মানে ক্লাছিফাইড কৰি পেলাই আপুনি প্ৰডাক্টটো চেল কৰিব মই তাৰমানে কি ভাবিছোঁ প্ৰথমতে আৰু যিহেতু মই ফাৰ্মখন নামতো ৰেজিষ্টাৰ কৰিছোঁ মই ট্ৰেইনিং দিয়াৰ কথা প্ৰথম এতিয়া এইটোতো মই কৰি থাকিম বাৰু আৰু এইটোতো মই লাগি থাকিব লাগিব আৰু মই ট্ৰেইনিং দিয়াৰ মানে ভাবিছোঁ আৰু ট্ৰেইনিংটো দিয়ক ট্ৰেইনিং দিলে মানে কি লাভ হয় আপোনাৰ নিজৰো নলেজটো বিল্ড হয় যেতিয়া আপুনি কাৰোবাক শিকাব তো আপুনি নিজেওতো বস্তুখিনি শিকিব লাগিব শিকালেহে শিকিব পাৰিব তো তেতিয়া আপুনি আপোনাৰ নিজৰটোও ভাল হ'ব আৰু আপুনি আন 10জনক বস্তুটোৰ বিষয়ে শিকালে তো তেওঁলোকেও কামটো কৰি আগবাঢ়ি যাব পাৰিব আৰু তেতিয়া আপোনাৰ অৰ্গেনাইজেশ্যনটোও গ্ৰ' হ'ব তেনেকুৱা কৰিলে একোতো লোকচান আছে লোকচানটো নাই লোকচানটো একো নাই মানে চাওক আপুনি কাৰোবাক কিবা এটা ট্ৰেইনিং দিলে আপোনাৰ লছটো একো নাই তেওঁলোকৰ লাভ হ'ল আপোনাৰো লাভ হ'ল সেইটোৱে তাতে কি মানে অকল এইখন হ'লে হ'বনে আপোনাৰ কি বুলি কয় এইটো যিটো ISO সেইখন হ'লে হ'বনে হেৰি কাৰণে আৰু কিবা লাগিব আৰু তেনেকুৱা একো ডকুমেণ্টছৰ নাই না আপুনি এইখন বনাই ল'লে হ'ল এতিয়াতো আপোনাৰ হৈয়ে গ'ল আপুনি এতিয়া ইচ্ছা কৰিলে আপুনি ট্ৰেইনিং কৰক সেইখন মাছুন্দি ট্ৰাষ্টৰ নামতে আহিব চাৰ্টিফিকেটখন মই যদি মই চাৰ্টিফিকেট দিওঁ আৰু আপুনি তাৰ নামতে মানে গোটেই আমাৰ এখনতো আপুনি দেখিছে দেখিছোঁ তো তেনেকৈ আপুনি ফৰ্মেটত এটা আপোনাৰ ডিটেইলছখিনি ভৰাই পেলাই অলপমান বেলেগকৈ আপুনি চাই ল'ব আৰু নেটত সেইমতে আপুনি বনাই ল'ব আপোনাৰ মাছুন্দিৰ নামতে আহিব চাৰ্টিফিকেটখন ঠিক আছে আৰু কিবাটো নাই আৰু বস্তুখিনিতো বুজি পালে বুজি পাইছোঁ মই যিখিনি মেইন পইণ্ট লিখি লৈছোঁ লিখি লৈছে আৰু কিবা থাকিলে মই ভিডিঅ'টো পঠাই দিম ব'লক আগফালে